স্বৰ্গত থকা আমাৰ পিতৃ ঈশ্বৰ জিহুৱা, আমি তোমাক পিতৃ বুলি মতাৰ কোনো যোগ্যতা নাছিলে, কিন্তু যীশু খ্ৰীষ্টৰ তেজত আমাৰ পাপবোৰ ক্ষমা কৰি তোমাৰ সন্তান কৰি ল'লা। তাৰ কাৰণে তোমাক ধন্যবাদ দিওঁ। এতিয়া আমি তোমাৰ তুলনীয়া পুত্ৰ হ'লোঁ, তাৰ কাৰণে ধন্যবাদ। মণ্ডলীৰ বহুতো ভাই ভনীসকলে কিছুমানে বেমাৰৰ কাৰণে হ'ব পাৰে, আহিব পৰা নাই, তুমি তেওঁলোকক তুলি ধৰা প্ৰভু। কিছুমানে এৰাব নোৱাৰা কামৰ কাৰণে হ'ব পাৰে, আৰু কিছুমানে পৰীক্ষিত হোৱাৰ কাৰণে। প্ৰভু, তুমি তেওঁলোক আটাইকে আশীৰ্বাদ কৰা, আৰু আমি যিমানে ইয়াত উপস্থিত আছোঁ সকলোৰে ওপৰত তোমাৰ অনুগ্ৰহ হওক। পবিত্ৰ আত্মা ঈশ্বৰ শাস্ত্ৰীয় বচন বুজিবলৈ আমাৰ আটাইৰে মন মুকলি কৰা, তুমি শিক্ষক হৈ শিক্ষা দিয়া। প্ৰাৰ্থনা যীশু নামত খুজিছোঁ। আমি ডক্ট্ৰিন অফ চেলভেশ্যন এইটো শিকি আছোঁ, আৰু বেছি দিন নাই। কিমানটো মনত ৰাখিব পাৰিলোঁ, কিমান লাভ হৈছে মই ক'ব নোৱাৰোঁ। যিবিলাকে সঁচাকৈ বাক্যটো মন দি শুনিব, তেওঁলোকেহে ঈশ্বৰৰ পৰা আশীৰ্বাদ পাব। শুনিব, বুজি পাব, পালন কৰিব। ঈশ্বৰৰ বাক্যটো এনেকুৱা হয়। খ্ৰীষ্টিয়ান হোৱা মানে ধৰ্ম পালন কৰা নহয়। ধৰ্মই স্বৰ্গলৈ যাব নোৱাৰে। তেতিয়াহ'লে কি হয়? এজন জীৱিত ঈশ্বৰকহে আমি বিশ্বাস কৰিছোঁ।
আৰু সেই জীৱিত ঈশ্বৰৰ কথাটো শুনি বুজিব লাগিব আৰু সেইটো আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিব লাগিব, তেতিয়া আশীৰ্বাদ পাব। এতিয়া আমি আজি গুৰুত্বপূৰ্ণ কথা লৈ আহিছোঁ। বহুতৰ ভুল ভাৱনা আছে, মই পৰিত্ৰাণ পালোঁ, মই স্বৰ্গত যাম বুলি, কিন্তু মিছা। আৰু কিছুমানক আমি ভাবোঁ, এই ভাই এই ভনী ইমান ভাল বিশ্বাসী, স্বৰ্গ যাব। নহয়, বহুত ভয় লগা কথা হয় এইটো কাৰণে পৰিত্ৰাণৰ কথাটো অতি গুৰুত্বপূৰ্ণ বিষয়। এবাৰ সৰি পৰিলে তাক বুটলা নাযাব। শস্য দাবৰ সময়ত যদি শস্যটো নাদায়, তেতিয়াহ'লে অনন্ত কালৰ কাৰণে হেৰাই যাব এই শস্য। মানুহ আত্মা জীয়াই থাকোঁতে যদি পৰিত্ৰাণ নাপায়, নতুন জন্ম নাপায়, মৃত্যুৰ সিপাৰে আৰু নহ'ব। মৃত্যুৰ সিপাৰে আপোনাৰ কান্দোনটোৱে একো কামত নাহিব, আপোনাৰ প্ৰাৰ্থনাটো নুশুনিব। প্ৰাৰ্থনাটো কৰিব সিপাৰে, নহ'বৰ বাহিৰে হ'ব বুলি নাই। বাইবেলত স্পষ্টকৈ কোৱা আছে, এই পৃথিৱীত জীয়াই থাকোঁতে ঠিক কৰি ল'ব লাগিব, তেতিয়াহে সিপাৰত যাব পাৰিব। দেখা যাওক দেচোন দে, মৰাৰ পিছত কি হয় নহয়। এইটো ভয়ানক ভুল কৰা হ'ব। এইটো কাৰণে আপুনিও হয়তো ভুলকৈ ভাবিছে, মইতো স্বৰ্গ যামেই, নহ'বও পাৰে। সেইকাৰণে ঠিক কৰি ল'ব লাগিব। এতিয়া শাস্ত্ৰৰ লগত মিলাব লাগিব, মোৰ বিশ্বাসটো শাস্ত্ৰৰ মতে হয়নে, মই সঁচাকৈ স্বৰ্গ যাব পাৰিমনে। স্বৰ্গ যাব পৰা মানুহটো আত্মাটো ঈশ্বৰৰ আত্মাৰ লগত মিলি পিনি গম পাই হয়, নিজৰ ভিতৰতে সাক্ষ্য দিয়ে আত্মাই। আৰু যদি সেইটো নাই, নহ'ব। তোমালোকে নাজানানে যীশু খ্ৰীষ্ট যে তোমালোকৰ হৃদয়ত আছে, আৰু যদি নাই তেতিয়াহ'লে তোমালোক অপ্ৰমাণিত লোক। সেইকাৰণে পৰীক্ষা কৰি চোৱা বুলি বাইবেলত স্পষ্টকৈ কৈছে। 2 Korinthiয়া 13:5 পৰীক্ষা কৰি চোৱা এইবোৰ। তেতিয়া কাক লিখিছিলে? খ্ৰীষ্টিয়ানবিলাকক, নতুন জন্ম পোৱা মানুহবিলাককে লিখিছিলে পৌলে। কিন্তু নতুন জন্ম পাইছোঁ বুলি কোৱাবিলাকৰ মাজতো বহুতো নিশ্চয় পোৱা নাছিলে। সেইকাৰণে পৰীক্ষা কৰি চোৱা, নহ'লে বিপদ আছে, মৃত্যুৰ সিপাৰে নহ'ব। আৰু বাইবেলত বহুত উদাহৰণ আছে, তেওঁলোকে ভাবিছিলে নতুন জন্ম পোৱা, তেওঁলোকক ভাবিছিলে পৰিত্ৰাণ পোৱা, কিন্তু নহয়। এইটো আচৰিত ভয় কৰিবলগীয়া কথা। জীয়াই থকা সময়তহে মাত্ৰ, ইহকালত মাত্ৰ পৰিত্ৰাণ, আৰু আজি কোৱাটোহে মাত্ৰ আপোনাৰ। কালি আপোনাৰ নহ'বও পাৰে, যোৱাটোতো গ'লেই। কোনে ক'ব পাৰে কালিটো মই দেখিম, কিয়নো দিনটোৰ ভিতৰত কি ঘটিব তাক তুমি নাজানা। ভয় লগা। সেইটো কাৰণে আমি এই বিষয়টো কেলে চাই আছোঁ বুলি ক'লে, অতি গুৰুত্বপূৰ্ণ বিষয়। সেইটো কেনেবাকৈ যদি পিছল খায়, অনন্তকালৰ কাৰণে শেষ। বাইবেলত কেইবাজনো আছে, তেওঁবিলাকে পৰিত্ৰাণ পোৱা নাই, কিন্তু পৰিত্ৰাণ পোৱা নিচিনা, কিন্তু নাই পোৱা। আমাৰ মাজতো হয়তো বহুত আছে, মই নাজানো। আপুনি যীশুক বিশ্বাস কৰিব পাৰে, যীশুৱে আপোনাক বিশ্বাস নকৰিব পাৰে। বাইবেলত আছে, ভয় লগা নহয় জানো? আপুনি দেহে কেহে লাগি আছে, মই যীশুক বিশ্বাস কৰোঁ, কিন্তু যীশুৱে আপোনাৰ বিশ্বাসটো স্থাপন কৰা।
ভয়ংকৰ কথা নহয় জানো এইটো? হয়, পাতলকৈ নল'ব, অনন্তকালৰ কাৰণে হেৰাই যাব। সেইটো কাৰণে আমি আজি এই ডক্ট্ৰিন অফ চেলভেশ্যনত বা পৰিত্ৰাণৰ তত্ত্বত বহুত মানুহ আছে যিসকলে সঁচাকৈ পৰিত্ৰাণ পোৱা। পৰিত্ৰাণ মানে কি? আকৌ পৰিত্ৰাণ কৈ থাকোঁ। পৰিত্ৰাণ মানে ৰক্ষা পোৱা, পাপৰ পৰা ক্ষমা পোৱা, নৰকৰ পৰা বাচি যোৱা। বহুত মানুহ আছে ভাবিছিলে, মানুহেও ভাবিছিলে, কিন্তু পৰিত্ৰাণ পোৱা নাই বা নতুন জন্ম পোৱাই নাই। তেওঁলোকৰ কথাটো আমি চাব বিচাৰিছোঁ। এতিয়া আপুনি নিজকে পৰীক্ষা কৰক, আনক নহয়। আৰু বহুতে পৰিত্ৰাণ পাইছোঁ বুলি ভাবিলেও নহ'ব পাৰে। আৰু যদি হয়, তেতিয়াহ'লে কেলে জীৱনটো সলনি হোৱা নাই, কেলে বাঢ়া নাই, এইটো চাব লাগিব। পৰিত্ৰাণ পোৱা মানুহৰ জীৱনটো সলনি হয়, ফল ধৰে, আচৰণটোৱে সলনি হৈ যায়। হৈছেনে নাই আপোনাৰ? শাস্ত্ৰৰ পৰা আমি চাব লাগিব। এছৌৰ বিষয়ে আমি চাওঁ। এপ্ৰিল 12 অধ্যায় 16-17 পদ। Hebrews chapter 12 verse 16 and 17. সেইটো চাওঁ। এপ্ৰিল 12 অধ্যায় 16-17 পদ। পঢ়িম। বা এসাঁজ আহাৰৰ নিমিত্তে নিজ জ্যেষ্ঠাধিকাৰ বেচাইছে এছৌ, তেওঁৰ নিচিনা কোনো ধৰ্মনিন্দক বা কোনো ব্যভিচাৰী হয় তালৈ সাৱধানে চাবা। কিয়নো তোমালোকে জানা যে এছৌৱে পাছত সেই আশীৰ্বাদৰ অধিকাৰী হ'বলৈ ইচ্ছা কৰি তাৰ সকলোৰে সযত্নে বিচাৰিলেও অগ্ৰাহ্য হ'ল, কাৰণ তেওঁ মন পালটাবলৈ ঠাই নাপালে। আচৰিত কথা। এতিয়া বহুত মানুহ আছে আওকাণ কৰে, আৰু বহুত মানুহ আছে মই ঠিকে আছো, কিন্তু সিপাৰে যাওঁতে প্ৰভুৱে যদি কয় মই তোক চিনি নাপাওঁ, মোৰ পৰা আঁতৰ হ, কি হ'ব? এই যিটো আমি পঢ়িলোঁ, ইয়াত কি পাইছোঁ? এসাঁজ আহাৰৰ নিমিত্তে জ্যেষ্ঠাধিকাৰ, জ্যেষ্ঠৰ যিটো অধিকাৰ তাক এছৌৱে বিক্ৰী কৰিছিলে, আৰু তেওঁৰ নিচিনা ধৰ্মনিন্দক মানুহ নাই। নিজৰ যিটো আশীৰ্বাদ সেইটোকে তেওঁ বিক্ৰী কৰিছিলে। আৰু সেইকাৰণে ইয়াতে হিব্ৰু লেখকে কৈছে সেই এছৌৰ নিচিনা ধৰ্মনিন্দক বা ব্যভিচাৰী কোনোবা হ'ব পাৰে, সাৱধান হোৱা, চাবা কৈছে। এসাঁজ আহাৰৰ কাৰণে, কি ৰঙা দাইলৰ কাৰণে, ৰঙা দাইল এবাৰ কি ভোকত মৰিবলৈ লৈছিলে, সেইটো বিক্ৰী কৰিছিলে নিজৰ আশীৰ্বাদ। পিছত তেওঁ ইমান হুৰাওৰাওকৈ কান্দি পিনি খুজিছিলে, নাপালে কৈছে। এতিয়া তোমালোকে জানা যে এছৌৱে পাছত বিক্ৰী কৰাটো বহুত দিনৰ আগত, পিছত কি হ'ল? বহুত কান্দিলে, বিচাৰিলে, মাত্ৰ পোৱা নাই। ইয়াত যত্নেৰে যত্ন সহকাৰে কান্দিলে, বিচাৰিলে, খুজিলে, নাপালে। আমাৰ মাজত যেন ব্যভিচাৰী নহয়, 100 টকাৰ কাৰণে, 5,000 টকাৰ কাৰণে, 5 লাখৰ কাৰণে সেই পৰিত্ৰাণটো হেৰুৱাই ল'ব নালাগে। 1 কোটি 5 কোটি টকা হ'লেও পৰিত্ৰাণ, ইফালে পৰিত্ৰাণ, ইফালে 5 কোটি, তপৰা এইটো এৰি পিনি এইটো ল'ব চাগে।
ঈশ্বৰে কৈছে 5 কোটি হ'লেও এইটোহে ল'ব লাগে। 5 কোটিৰ কাৰণে যদি এই 5 কোটিৰ কাৰণে এই পৰিত্ৰাণটো যদি হেৰুৱায় অনন্ত কালৰ কাৰণে হেৰাই গ'ল। আৰু সেইদিনা অতিশয় ক্ৰন্দন কৰি খুজিব কিন্তু নাপায়। মৃত্যুৰ সিপাৰে কোনো প্ৰাৰ্থনাৰ উত্তৰটো দিয়া নাযায়। আপুনি খ্ৰীষ্টিয়ান ধৰ্মহে পালন কৰিছে নে খ্ৰীষ্টক পাইছে? খ্ৰীষ্টিয়ান ধৰ্মটো বেলেগ, খ্ৰীষ্টক পোৱাটো বেলেগ। পৃথিৱীত কোটি কোটি খ্ৰীষ্টিয়ান আছে, সকলোৱে স্বৰ্গ যাব নহয়। কোনে ক'লে? যীশুৱে। মই কোৱা নাই। অনেকে সোমাবলৈ চেষ্টা কৰিব কিন্তু নোৱাৰিব। এই ঈশ্বৰৰ নিচিনা কোৱা উচিত নহয়। এই কাহিনীটো ক'ত ঘটিছিলে? আদি পুস্তক 25 অধ্যায় যদি আমি চাওঁ তাত পাব। এতিয়া পঢ়িবলৈ সময় নাই, বহুত দীঘলীয়া। পঢ়িবলৈ মন হ'লে ঘৰত পঢ়িব পাৰে। 25 অধ্যায়ত 27 অধ্যায়ত সেইটো পঢ়িলে আমি পাম কেনেকৈ তেওঁ এবাটি ৰঙা দাইলৰ কাৰণে তেওঁৰ আশীৰ্বাদটো বিক্ৰী কৰিছে। আৰু সেই ঘটনাটো তাত লিখা আছে। এতিয়া ইয়াতে সেইটো এছৌৱে নিজৰ পৰিত্ৰাণটো বিক্ৰী কৰিলে সেইটো নহয়। তেওঁৰ জ্যেষ্ঠাধিকাৰ যিটো আশীৰ্বাদ সেইটো তেওঁ বিক্ৰী কৰিছে। আৰু পৰিত্ৰাণটো এবাৰ পোৱাৰ পিছত যে বিক্ৰী কৰিব পাৰে এনেকুৱা নহয়। এবাৰ পালে সেইটো নেহেৰা। কিন্তু আৰম্ভণিৰ পৰাই সি পৰিত্ৰাণ পোৱা নাই, পৰিত্ৰাণ পোৱা মানুহ নহয়। ইয়াতে এছৌ কেতিয়াও পৰিত্ৰাণ পোৱা মানুহ আছিল বুলি সামান্যতম প্ৰমাণ পোৱা নাযায়। একেবাৰে সামান্য প্ৰমাণো নাই কৈছে পৰিত্ৰাণ পোৱা বুলি। তেওঁ আশীৰ্বাদটোৱে বিক্ৰী কৰিলে। প্ৰথম যিটো জ্যেষ্ঠাধিকাৰ, জ্যেষ্ঠ মানে পৰিয়ালৰ ডাঙৰ ল'ৰা হ'লে আশীৰ্বাদটো থাকে, সেইটোকে বিক্ৰী কৰিলে। পৰিত্ৰাণ একবাৰ পাইছিলে, তাৰপিছত আকৌ হেৰাই গ'ল, এনেকুৱা নহয়। এই আৰম্ভণিৰ পৰাই পৰিত্ৰাণ পোৱা নাই। আৰু আমিও পৰিত্ৰাণৰ বাতৰিটো দি আছোঁ। ইমানবোৰ পোৱাৰ পিছতো শেষলৈকে যদি পৰিত্ৰাণ নাপায়, কিহৰ কাৰণে নাপাব? টকা পইচাৰ কাৰণে, মান সন্মানৰ কাৰণে হ'ব পাৰে। মই যদি যীশুক বিশ্বাস কৰোঁ, ঘৰৰ পৰা মোক খেদি দিব মা দেউতাই, সেইটো ভয় হ'ব পাৰে। আৰু কিছুমানে হয়তো সমাজত মোক সন্মান নকৰিব বুলি ভয় খাব পাৰে। কিছুমানে আকৌ মই ভাল পোৱা ল'ৰাটো নাপাম বুলিও ভয় খাব পাৰে। আৰু কিছুমানে ভাবিব পাৰে মই ভাল পোৱা ছোৱালীটো এই অবিশ্বাসী পৰিয়ালৰ হয়, মই যদি খ্ৰীষ্টিয়ান নাপাবও পাৰে। এই ছোৱালীটোৰ কাৰণে অনন্ত জীৱনটো বিক্ৰী কৰিলে। সেই টকাৰ কাৰণে অনন্ত জীৱনটো বিক্ৰী কৰিলে, মানে গ্ৰহণ নকৰিলে। এতিয়া বহুতে যে সহভাগিতাত আহিব নোৱাৰে কেলে? সঁচাকৈ যদি যীশুক জানে, পৰিত্ৰাণ পাইছে, বিশেষ কাৰণ নহ'লে নাহাকে থাকিব নোৱাৰে। বিশেষ উপায় নাই, তেতিয়াতো নাহে মানে যাব লগা হয়। আৰু ধৰি লওক ক'ৰবাত কিবা এটা একেবাৰে ইমাৰ্জেঞ্চি আৰ্জেণ্ট কাম, তো উপায় নাই। ক'ৰবাত মেডিকেল কথা হ'ব পাৰে, নাইবা ক'ৰবাত কিবা ইণ্টাৰভিউ হ'ব পাৰে, চাকৰিৰ কাৰণে ইণ্টাৰভিউ দেওবাৰেহে হয়। গতিকে দেওবাৰে যদি পৰীক্ষা নিদিয়ে, কোনে আহি পিনি এপইণ্টমেণ্ট লেটাৰটো লোৱা ক'ব? যাব লাগিব না সেইদিনা। সেইটো ঈশ্বৰেও জানে। কিন্তু এনেই বোলে আজি কামত যাব লাগিব, নহ'লে
ক'ৰ পৰা পইচা পাম, গাড়ী চলোৱা বা কিবা হাজিৰা কৰা, সেইটো অলপমান ভাবি চাওঁ। এতিয়া এইটো এটা উদাহৰণ। কোন আছিলে? এছৌ। পৰিত্ৰাণ পোৱা মানুহ নহয়, কিন্তু কোন আছিলে তেওঁ? কোন বংশৰ আছিলে তেওঁ? আব্ৰাহামৰ নাতি নহয় জানো? আব্ৰাহাম কোন আছিলে? ঈশ্বৰৰ বন্ধু, ঈশ্বৰৰ আশীৰ্বাদ পোৱা পৰিয়াল, ঈশ্বৰৰ বন্ধু, ঈশ্বৰে মনোনীত কৰা জাতি, তাৰে নাতি। আব্ৰাহামৰ কাৰণে ভতিজা লুটটোও ৰক্ষা পাইছিলে সেই ভয়ংকৰ জুইৰ পৰা, সদম গমোৰাৰ পৰা। এতিয়া এছৌ ঈশ্বৰৰ পৰা প্ৰাৰ্থনাৰ উত্তৰ পোৱা, কিমান আশীৰ্বাদ পোৱা। এছৌ বহুত ভাল, ৰেবেকা আৰু এছৌ তাৰে ল'ৰা। এছৌ কেলে নাপায়? পৰিত্ৰাণ পোৱা নাই, ঈশ্বৰৰ লগত নাই। এতিয়া নতুন জন্ম পোৱা মা দেউতাৰ পুতেক হ'ব পাৰে, ছোৱালী হ'ব পাৰে, সদায় গীৰ্জা আহিব পাৰে, সেই বুলি স্বৰ্গ যাব নহয় নহয়। নিজে পাব লাগিব। আৰু যদি নাবালক একেবাৰে সৰুতে ঢুকাই যায়, সেইটো ঈশ্বৰৰ তাত যাব। কিন্তু এটা সময় আছে, একজেক্ট বয়সটো মই নাজানো, 10 হয় না 12 হয়, তাৰ সিপাৰৰ পৰা নিজৰ ৰেছপনচিবিলিটি আছে, দায়িত্ব আছে, সকলোৱে মন পালতাব লাগিব। কিন্তু একদম শিশু হৈ মৰিলে ঈশ্বৰে জানে। এতিয়া এইটো এটা উদাহৰণ। এছৌ পৰিত্ৰাণ পোৱা মানুহ নাছিলে, তেওঁ পৰিত্ৰাণ পোৱা বা নতুন জন্ম পোৱা মানুহ বুলি অলপো বাইবেলত প্ৰমাণ নাই। তাতেতো আমাৰ কি হ'ল বুলি যাওঁ, আব্ৰাহামৰ নাতি, ঈশ্বৰৰ মনোনীত পৰিয়ালৰ নাতি, অট'মেটিক নাপালে যে, নাই পোৱা। পৰিত্ৰাণ বহুত ইম্পৰ্টেণ্ট। তাৰপিছত বিলিয়মৰ কথা আমি পাওঁ। বিলিয়ম কোন আছিলে? বিলিয়ম আছিলে এজন সাধাৰণ ভাড়াতীয়া ভাৱবাদী। তেওঁ কেৱল নিজৰ উপহাৰ বজাৰ বনাবলৈ বিচাৰিছে। তেওঁ আছিল ৰজা বালাকৰ বাবে ধনে কিনিব পৰা শ্ৰেষ্ঠ ভাৱবাদী। নতুন নিয়মত 3 বাৰ তেওঁৰ বিষয়ে কৈছে। বিলিয়ম, এইটো বহুত দীঘলীয়া কথাটো। এইটো গণনা পুস্তক 22 অধ্যায়ৰ পৰা 23 অধ্যায় 24 অধ্যায়, তাতে যদি আমি পঢ়োঁ সেইবিলাক কাহিনীটো পাওঁ। এই বিলিয়মটো ভাৱবাদীটো হয়, ঈশ্বৰে তেওঁৰ যোগেদি কথা কয়, কিন্তু তেওঁৰ ভুলটো কি আছিলে? ঈশ্বৰৰ বাক্যটো বিনামূল্যে বিনা দামে দিব লাগিছিলে, কিন্তু সি উপহাৰটো ভাল পায়। বালাক ৰজাই ইছৰাইল জাতি হাও দিবৰ কাৰণে বিলিয়মক মাতিছে। যদি ঈশ্বৰৰ মানুহ হয়, হাও দি পেলাই কেলে পইচা ল'বলৈ বিচাৰিছে? এইটো বহুত আচৰিত কথা। তেওঁ ঈশ্বৰে ক'লে তাক, তুমি নাযাবা। ৰজাই, সেই অবিশ্বাসী ৰজা ইছৰাইলবিলাকক দেখি ভয় খালে। পাহাৰৰ পৰা ইছৰাইলে কেম্প পাতি থকা জাগাটো চাই পিনি ভয় খাইছে, আৰু অনেক শত্ৰুবিলাকক মাৰাটো দেখি পিনি এই বালাক ৰজাও ভয় খাইছে। গৰুৱে কোমল ঘাঁহ এফালৰ পৰা খাই যোৱা নিচিনা এই ইছৰাইলে আহিছে, গতিকে আমাকো ধ্বংস কৰিব। সেইকাৰণে বিলিয়ম ভাৱবাদীয়ে যাক হাও দিয়ে হাৱে পায়, যাক আশীৰ্বাদ কৰে আশীৰ্বাদ পায়। গতিকে ৰজাই মাতিছে, মই তোমাক ভালেমান টকা দিম, সোণ ৰূপ আৰু সন্মান দিম, আহা ইছৰাইলক হাও দিব।
তেওঁ যাবলৈ ওলাওঁতে ঈশ্বৰে ক'লে সাৱধান নাযাবা। তাৰপিছত আকৌ যিবিলাক মিনিষ্টাৰবিলাকক মানুহ পঠাইছিলে ৰজাই, তেওঁবিলাকক ক'লে ঈশ্বৰে যাব দিয়া নাই, গ'ল, অহা নাই বুলি কৈ দিলে। তেতিয়া ৰজাই ভাবিছে মই দিয়া উপহাৰ যিটো পইচা দিম বুলি কৈছে সেইটো কিজানি অলপমান হৈছে হ'বলা, এই বুলি আৰু ধনী মিনিষ্টাৰবিলাকক অনেক টকাৰে পঠাই দিলে। তেতিয়া কি কৰিলে বিলিয়মে, যাব নালাগে কোৱা মানুহটো ঈশ্বৰে কৈছিলে তাক যাব নালাগে, কিন্তু লোভটো বহুত, তাক গ'লে মই মালামাল হৈ যাম বুলি। পইচা আজিৰ ভাষাত হ'লে মালামাল হ'ম। এইটো মাত্ৰ নহয়, কোন ৰূপ কি দিব ক'বলা ৰজা। তাৰপিছত যাব নালাগে কোৱা মানুহটো অবাধ্য হৈ গ'ল। যাওঁতে কাহিনীটো আমি গম পাওঁ, গা ধুৱাই কথা ক'লে নহয় জানো, যিফালে একেবাৰে ইফালে পাহাৰ ইফালে পাহাৰ, শিলৰ মাজেদি যেনে তেনে যাব পাৰে গাধটো, তাতে গ'ল। ইফালে স্বৰ্গদূতে থিয় হৈ আছে, ভয়তে একেবাৰে কিনাৰেদি যাম বুলি যাওঁতে বিলিয়মৰ ভৰিত শহা খাই পিনি দুখ পালে। ইমান খং উঠিছে, মাৰিলে। তাৰপিছত গা ধুই কৈছে কেলে মোক মাৰিছে, তুমি মোৰ কথা লোৱা নাই সেইকাৰণে তোমাক মাৰিছোঁ। আৰে গোটেই জীৱন মোৰ পিঠিত উঠি উঠি ঘূৰি ফুৰিলে, কেতিয়া মই অবাধ্য হৈছোঁ? তেতিয়া তৰোৱাল থকা হ'লে মই তোক কাটি পেলালো। স্বৰ্গদূতে দেখা দিলে। স্বৰ্গদূতে কি কৈছে, গা ধুৱাই যদি সঁচাকৈ বাগৰি নগ'লেহেঁতেন, আহিলেহেঁতেন, মই তোমাক সঁচাকৈ মাৰিলেহেঁতেন। এই বিলিয়ম তেতিয়া ভয় খাইছে, মই পাপ কৰিলোঁ। সেই বিলিয়মটো টকা লোভী, ঈশ্বৰৰ ভাবুবাদী হয়, কিন্তু টকাৰ কাৰণে কাম কৰে, সেইটো কৈছে। এতিয়া আমি নতুন নিয়মত চাওঁ ক'ত তেওঁৰ বিষয়ে কৈছে। 2 Peter, 2 Peter chapter 2 verse 15. 2 Peter 2:15 পঢ়িয়ে তেওঁবিলাকে পোনপথ ত্যাগ কৰি অপথে গৈ বিয়ৰৰ পুত্ৰ যি বিলিয়ম তেওঁৰ পথত চলিলে। বিয়ৰৰ পুত্ৰ বিলিয়মৰ দেউতাৰ নামটো বিয়ৰ। এতিয়া তেওঁৰ পথত চলিলে মানে কোনটো? বিলিয়মৰ ৰাস্তাত মানে লোভিয়া, পৰিত্ৰাণ লগত মতলব নাই, টকাৰ লগত মতলব। এতিয়াও বহুত প্ৰচাৰক আছে, ঈশ্বৰৰ কাম কৰিছোঁ বুলি কৰিছে, পৰিত্ৰাণটো মতলব নাই, নিজৰো আনৰো সেই বিলিয়মৰ ৰাস্তাত চলিছে কৈছে। এতিয়াও বহুত আছে, কিছুমানে দৰমহা পোৱাৰ কাৰণেহে প্ৰচাৰ হৈ আছে। লাভ হ'ব পাৰে পৃথিৱীত কেইবছৰমান জীয়াই থকাখিনি, কিন্তু তেওঁৰ নিজৰো লাভ নহ'ব, শুনাবিলাকৰো কি লাভ হ'ব? পৰিত্ৰাণ নোপোৱা মানুহটো পৰিত্ৰাণৰ কথা ক'ব নোৱাৰে। কথাটো ক'ব পাৰে, একজেক্টলি সমানো যাব পাৰে, অন্তটো শেষত বিপদ আছে। একজেক্টলি বাটা কোম্পানীৰ পৰা ওলোৱা বাটা চেণ্ডেল, জোতা আৰু বাটা বুলি লিখি বনাই দিয়াটো একে নিচিনা দেখিব পাৰে, কোৱালিটিটো নাই। এইটো আপোনালোকেও ভালকৈ জানে। সঁচা খ্ৰীষ্টিয়ান, পৰিত্ৰাণ পোৱা খ্ৰীষ্টিয়ান, পৰিত্ৰাণ নোপোৱা খ্ৰীষ্টিয়ানটো চাবলৈ একে এটা নিচিনা।
সেইদিনাহে আচলটো ওলাব। আৰু তেতিয়াহে যদি আপোনাক পাই যায়, আপুনি আৱিষ্কাৰ কৰে মই পৰিত্ৰাণ পোৱা নাই, কি হ'ব? কাক দুখিব আপুনি? এতিয়াই ঠিক কৰি ল'ব লাগিব। বহুত মানুহ এই বিলিয়মৰ ৰাস্তাত চলিছে। কিয় খ্ৰীষ্টিয়ান হৈছে? খ্ৰীষ্টৰ পাছত চলিবলৈ যদি নহয়। জগতত আৰামত এনজয় কৰিবলগীয়া বহুত আছে। যদি সঁচাকৈ ঈশ্বৰৰ কাম নকৰে, কেলে ঈশ্বৰৰ কাম কৰিছে? যদি টকা পইচাৰ কাৰণেহে মাত্ৰ হয়, তেতিয়াহ'লে ঢেৰ বেহা বেপাৰ কোম্পানী আছে, কাম কৰি খাম। যদি সঁচা যদি নহয়, কেলে ইয়াত গীৰ্জাত আহি বহি বহি কষ্ট কৰে, তাৰপিছত ঠাট্টা নিন্দা পায়, লাষ্টত যদি স্বৰ্গত নোসোমাই কি লাভ? জগতত গৈ পেলাই আনন্দ কৰক, নাচ গান কৰক, খাওক, আৰু যি মন যায় তাকে কৰক, কিয়নো অনন্তকাল সিফালে ধ্বংসটো আছে। সঁচাকে। আৰু যদি মন নাকলতাই সেয়াই হ'ব লাষ্টত। এইদৰে বহুত মানুহ আছে এতিয়া। ঈশ্বৰৰ কাম কৰিছোঁ বুলি কোৱাবিলাকো টকাৰ কাৰণেহে কৰিছে। বহুত বিলিয়মৰ পথত যোৱা। এতিয়া জিহুদা তাৰ ৰাইট চাইডত জিহুদা পত্ৰ তাৰ 1 অধ্যায়হে থাকে। 11 পদটো চাওক। 11 পদ পঢ়িম। তেওঁবিলাক সন্তাপৰ পাত্ৰ, কিয়নো তেওঁবিলাক কইনৰ পথত গমন কৰিলে আৰু বেচৰ অৰ্থে বিলিয়মৰ ভ্ৰান্তিৰ পথত লৰ ধৰিলে, আৰু পুৰুষৰ প্ৰতিবাদত তেওঁবিলাক বিনষ্ট হ'ল। বা কাৰ বিষয়ে কৈছে এইটো? খ্ৰীষ্টিয়ান হয়, কিন্তু নতুন জন্ম পোৱা নাই, মণ্ডলীৰ ভিতৰত আছে। পানী খোৱা গিলাচৰ ভিতৰত লুকাই থকা বীজাণু নিচিনা, এইটো কৈছে ইয়াতে। তেওঁবিলাক মানে সেই মানুহবিলাক সঁচাকৈ যদি পৰিত্ৰাণ পোৱা নাই, তেওঁবিলাক ইয়াতে আছে, এই ৰাস্তাত। কি বুলি কৈছে? তেওঁবিলাক সন্তাপৰ পাত্ৰ। সন্তাপ মানে হাও পোৱা বুলি কৈছে, সন্তাপৰ পাত্ৰ। তাৰপিছত কি? কিয়নো তেওঁবিলাকে কইনৰ পথত গমন কৰিলে। কইনৰ ৰাস্তাত গ'ল কৈছে। কইনে কোনটো ৰাস্তাত গৈছে? ৰাণী যোৱা ৰাস্তা নেকি? নহ'লে ভঙাৰা যোৱা? কোনটো ৰাস্তা? নৰবদী। ঈশ্বৰক বিশ্বাস নকৰে। সিও ঈশ্বৰক সেৱা কৰিছিলে, হেবলো ঈশ্বৰৰ সেৱা কৰিছিলে, দুইজনে সেৱা কৰিছিল। ভুলটো ক'ত? চাওঁতেতো কিমান ধুনীয়া নহয় জানো? কোনোবাই আমি সৰু থাকোঁতে কিছুমানে শিকাইছিলে, কইনৰ উপহাৰটো বোলে একেবাৰে পোকে খোৱা তিয়ঁহ আৰু বোলে থেতেৰা খোৱা ফল, এইবিলাকহে বোলে আনি পিনি বেদীত দিলে, সেইটো কাৰণে ঈশ্বৰে গ্ৰহণ কৰা নাই। দিবনে এনেকুৱা? কি ভাবে? ঈশ্বৰক পাবলৈ হেঁপাহ কৰা, ইচ্ছা কৰা এই মানুহটো জানো এই তিয়ঁহটো পেট ফালে ডাঙৰ, ডিঙিটো সৰু হৈ যোৱাটো আনিব নেকি? লাষ্টৰ ফলটো নানিব। ধুনীয়াটো ছিঙি নিশ্চয় আনিছে। কিন্তু ভুলটো ক'ত? বিশ্বাসো নাই, তেজো নাই। আৰু এই মাটিটো হাৱে পোৱা মাটিৰ পৰা উৎপন্ন হোৱা ফল, লগতে বিশ্বাসো নাই, তেজো নাই।
সেই বিশ্বাস হেবলৰ বিশ্বাসো আছিলে, তেজো আছেগৈ। চাওঁতে মানুহৰ দেখাত হেবলৰ বলিতকৈ কইনৰ বলিটোহে নিশ্চয় ধুনীয়া আছিলে চাবলৈ। ভেড়াটো কাটি কিবা কৰাটো তেজে তেজ আৰু লেতেৰা কেনেবাহে দেখিব, কিন্তু তাত তেজ আছিলে আৰু বিশ্বাস আছিল। তেজৰ কথাটো কি আছে? তেজ উলিওৱা নহ'লে পাপৰ মোচন নহয়। তাত তেজ আছে, বিশ্বাস আছে। আৰু সেই বিশ্বাসটো ক'ৰ পৰা আহিলে? আমি যেনেকৈ আমাৰ ল'ৰা ছোৱালীবিলাকক আমাৰ জীৱনৰ অভিজ্ঞতাবোৰ কওঁ, তেওঁলোকেও জানো নক'ব? দহৰাই দহৰাই বাৰে বাৰে নিশ্চয় কৈছে। অলপ পৰিস্থিতিটো ভাবি চাওঁচোন। ইমান কষ্ট কেলে খেতি কৰিবলৈ? আজিকালি নিচিনা ট্ৰেক্টৰ বোলে আমুক বোলে নাই নহয়। তেতিয়া কেনেকৈ যে কৰিছিলে সিহঁতেহে জানে। আৰু ভেড়া চৰাওঁতে জন্তুৱে কিমান খাই দিব। অ' মা কেলে ইমান কষ্ট খেতি কৰাটো? মাকে নক'ব জানো, বোপাই, অ' বোপা হ, আমি এদিনত থকা সময়ত স্বচ্ছন্দে ইমান কষ্ট নকৰাকৈ খাবলৈ পাইছিলোঁ, কিন্তু ঈশ্বৰে কোৱা কথাটো নামানি ময়েই নাখাবা বুলি কোৱা ফলটো খালোঁ, তোমালোকৰ দেউতাৰকো মই দিলোঁ, পাপ কৰাৰ পিছত আমাক ঈশ্বৰে খেদি দিলে, তাৰ পৰাই কষ্ট হৈছে বোপাই, এইবুলি নিশ্চয় কৈছিল। আৰু দুইজনে শুনি আছে। আমি ঈশ্বৰৰ কথা ক'লে আটাইয়ে শুনে। আদম আৰু হাৱাই শিক্ষা দিয়া সময়ত কইন আৰু হেবলে নিশ্চয় শুনিছিল, কিন্তু হেবলে বুজিলে, কইনে নুবুজিলে। আমি মৰিব লগা আছিলে সঁচাকৈ বোপাহঁত। আমাৰ সলনি এটা নিৰ্দোষী জন্তুটো মাৰি পেলাল। সেইদিনা তেজটো দেখি মোৰ নোমবিলাক একেবাৰে থিয় থিয় হৈছিলে বোপাই, নহ'লে আমিয়ে মৰিব লাগিছিল। আমাৰ সলনি জন্তু মাৰিলে, এইদৰে আমি ক্ষমা পাইছিলোঁ। সেইটোৰ কাৰণে বহুত দুখ কষ্ট। ঈশ্বৰক লগ পাবলৈ, ঈশ্বৰৰ পৰা ক্ষমা পাবলৈ তেজ লাগে, নিশ্চয় ক'লে। আমাৰ জীৱনৰ সলনি আন এটাই জীৱন দিলে, তেজ দি পিনি। তেতিয়াহ'লে মোৰ পাপটো ক্ষমা পাবলৈ, ঈশ্বৰক সন্তুষ্ট কৰিবলৈ হ'লে তেজ লাগে। কইনে হেবলে ভালকে বুজিলে, কিন্তু কইনে নুবুজিলে। তাৰপিছত কি কৰিলে? কইনৰ ৰাস্তা চলিলে কোৱা মানে নিজৰ ভায়েকক মাৰি পেলালে। আৰু ইয়াত কৈছে সেই মানুহবিলাক, ইয়াতে কৈছে যিবিলাকে পৰিত্ৰাণ পোৱা নাই, মণ্ডলীৰ ভিতৰত আছে, কইনৰ পথত গমন কৰিলে। মিছলীয়া শিক্ষকবিলাকো হয়। কইনৰ পথত মানে কইনে মানুহ মাৰে, নৰবধ কৰে। সেই মিছলীয়াবিলাকেও এইদৰে কৰে, এইদৰে কৈছে। আৰু কি কৈছে? বেচৰ অৰ্থে বিলিয়মৰ ভ্ৰান্তিৰ পথত লৰ ধৰিলে। বেচ মানে পইচা পাবলৈ। বিলিয়মে পইচাৰ কাৰণে ঈশ্বৰে বাধা দিওঁতেও গ'ল। গাধই তেওঁ কথা ক'লে। ভাৱবাদীৰ মূৰ্খতাটো অবাক গাধয়ে কথা কৈ বুজাই দিলে। তুমি মূৰ্খ হয় গাধই। খং উঠিলে গালি দিয়ে না নাই? গাধটো একোৱে নাজানে বুলি কয়নে না? মাষ্টৰবিলাকেও কয় ইমান গাধ, এইটো প্লাছ মাইনাছটো নাজানো বুলি কয়। সেই গাধটোৱে জ্ঞানী ভাৱবাদী বিলিয়মক কৈ দিয়ে তুমি মূৰ্খ হয়। এতিয়া সেই বিলিয়মৰ পথত বহুত মানুহ দৌৰিছে কৈছে। পৰিত্ৰাণৰ লগত সম্পৰ্ক নাই তেওঁলোকৰ। পৰিত্ৰাণটো তেওঁলোকে একো নাভাবে। নিজেও
সেইটো চিন্তা নকৰে, আনৰ কাৰণেও চিন্তা নকৰে, এইটো পালেই হ'ল। এইটো আৰু বহুত মানুহ আছে, yes you are right, very good picture, হয় yes, আপুনি বহুত ভাল শিক্ষা দিয়ে, আপুনি বহুত ভাল পাষ্টৰ, আপুনি ভাল প্ৰচাৰক, আপোনাৰ নিচিনা নাই। কিন্তু কি হ'ব সেইদিনা? পলম হৈ যাব। It will be too late for you. You cannot repent when you die. মন সলনি কৰিব নোৱাৰি সেইদিনা। এই পৃথিৱীত জীয়াই থাকোঁতেহে সুযোগ। প্ৰকাশিত বাক্য 2:14 এতিয়া চাওঁ। Revelation chapter 2 verse 14 পঢ়িম। তথাপি তোমাৰ বিৰুদ্ধে মোৰ কেইটামান কথা আছিল যে তুমি সেই ঠাইত বিলিয়মৰ শিক্ষা মনা মানুহবিলাকক ৰাখিছা। তেওঁ ইছৰাইলৰ সন্তানবিলাকক সন্মুখত বিঘিনি পেলাই থবলৈ, অৰ্থাৎ দেৱতাৰ প্ৰসাদ খোৱাবলৈ আৰু ব্যভিচাৰ কৰাবলৈ বালাক ৰজাক শিক্ষা দিছিল। পৰগামত থকা দূতক, দূত মানে তাত চলাওঁতা মানুহ, আমাৰ ভাষাত এতিয়া পাষ্টৰ কৈছে। ইয়াতে স্বৰ্গদূত প্ৰভুৱে দৰ্শনত যোহনক কৈ দিছে। এতিয়া সেই পৰগাম মণ্ডলীত থকা দূত মানে স্বৰ্গদূত নহয়, এইটো তাত চলাওঁতা, আমাৰ ভাষাৰ হ'লে পাষ্টৰ কোৱা। কি কৈছে ইয়াতে ওপৰত কেইটামান কথা কৈছে, তাৰপিছত তথাপি তোমাৰ বিৰুদ্ধে, এই চলাওঁতাৰ বিৰুদ্ধে, মণ্ডলীৰ বিৰুদ্ধে কৈছে। কেইটামান কথা আছে, তুমি সেই ঠাইত মানে মণ্ডলীৰ ভিতৰত বিলিয়মৰ শিক্ষা মনা মানুহবিলাকো ৰাখিছা। বিলিয়মৰ শিক্ষাটো কি? বিলিয়মটো টকাৰ পাছত যোৱা, টকা পাবলৈ, যিয়ে নহওক টকাটো পালে হ'ল। তাৰপিছত কি কৰিছিলে ইছৰাইল, মই অথনি ক'লোঁ অলপমান, কাহিনীটো বুজিব লাগিব। সেই ইছৰাইল মানুহবিলাকক হাও দিবলৈ বিলিয়মক মাতিছিলে, নহয় জানো? বাৰে বাৰে ঈশ্বৰে বাধা দিয়া স্বত্তেও তেওঁ গ'ল। সাৱধান, মই কোৱা মতেহে তুমি ক'ব লাগিব, নহ'লে মৰিব। একেবাৰে সিহঁতে বালাক ৰজাই নিজৰ দেৱতাত বহুত বেদি কিবা কৰিলে। তাৰপিছত এতিয়া তুমি হাও দিয়া বুলি কওঁতে ঈশ্বৰৰ আত্মাই হাওৰ সলনি আশীৰ্বাদহে কৰিব দিয়ে। বহুত দীঘলীয়া আছে আশীৰ্বাদ। তাৰপিছত ৰজাই খং উঠিলে নহয় লাষ্টত, তুমি সমূলি অলপ হাও দিয়া নাই, আশীৰ্বাদহে কৰিলা। ঈশ্বৰে যিটো ক'বলৈ দিয়ে তাকহে মই কৰিব পাৰোঁ। তথাপি আমি কাহিনীটো নাজানো। লাষ্টত আকৌ প্ৰকাশিত বাক্যত যীশুৱেতো জানে ঈশ্বৰে অন্তৰ্যামী। কি কৰিছিলে সি? বিলিয়মে পিছত পইচা পাবলৈ, ধন সোণ মান মৰ্যাদাটো পাবলৈ গুপুতে কি কৰিছে, ইয়াত আমি পালোঁ। এই মানুহবিলাকক হৰুৱাবলৈ হ'লে, দুৰ্বল কৰিবলৈ হ'লে ৰজাক কৈছে তোমাৰ ৰাজ্যৰ ছোৱালীবিলাকক, ইছৰাইলৰ ডেকা ল'ৰাবিলাকক ফুচলাব লাগিব। মই যে যোৱাবাৰ কৈছিলোঁ এদিনততো নহয়, এদিনত নহয়। আমি বাইবেলটো ভালকৈ নাজানিলে আমাৰ ডেকা গাভৰুবিলাকো যাব। কোনোবা ছোৱালীটো ভাল পালে, এইটো শিকায়ো থৈছে, এনেও ভাল পালে, ইছৰাইলৰ ডেকা ল'ৰা, আমাৰ পূজা সময়ত আহিবাচোন বুলি। পূজা যাব নাপায় নহয়। আমাৰ জীৱাই কৈছে পূজা কৰিব নাপায় দেৱতা। কোনে তোমাক পূজা কৰিবলৈ কৈছে? মোক ভাল পায় বুলি কৈছা, মিছা তোমাৰ ভাল পোৱা।
মই আহিবলৈহে কৈছোঁ পূজা কৰিবলৈ কোৱা নাই নহয়। সঁচাটো মই সেৱা নকৰিলে হ'ল। আই দেহি ইমান ধুনীয়া ৰঙা ৰঙা গাল, কলা কলা চুলি, গ'ল, পূজাটো কৰা নাই, গৈছেহে। তাৰপিছত কি হ'ল? এই বছৰ গ'ল, অহা বছৰ গ'ল, বছৰতে কেইটা পূজা হ'ল? এতিয়াৰ তেতিয়াৰ একে, নামটো বেলেগ বেলেগ আৰু দেৱতাৰ। তাৰপিছত এইবাৰো গ'ল, সেইবাৰো গ'ল, তাৰপিছত ঘৰত গ'ল, ঘৰত যাওঁতে আজি অলপ কালি অলপ তো দেৱতা প্ৰসাদটো দিলে। এইটো খাব নাপায় নহয় দেৱতাক দিয়াটো বুলি, এইবাৰটো বাচি আহিল। তাৰপিছত নেক্সট বাৰ গ'ল, এইটো দেৱতাক দিয়া নহয় নহয়, ঘৰত বনোৱা, তাত দিয়া নাই নহয়, সেইটো খালে। এইদৰে গৈ 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 ফাঁচিলে। এজন দুইজন মাত্ৰ নেকি? বহুত। এতিয়া আকৌ একবাৰ পঢ়িমচোন, চাওচোন বাইবেলটো। তথাপি তোমাৰ বিৰুদ্ধে মোৰ কেইটামান কথা আছে, যে তুমি সেই ঠাইত বিলিয়মৰ শিক্ষা মনা মানুহবিলাকো ৰাখিছা। তেওঁ ইছৰাইলৰ সন্তানবিলাকৰ সন্মুখত বিঘিনি পেলাই থবলৈ, অৰ্থাৎ দেৱতাৰ প্ৰসাদ খোৱাবলৈ আৰু ব্যভিচাৰ কৰাবলৈ বালাক ৰজাক শিক্ষা দিছিল। বিলিয়মে ইনডাইৰেক্টলি, ঈশ্বৰেতো জানে অন্তৰ্যামী ঈশ্বৰ, আজি অলপ কালি অলপ গ'ল গ'ল গ'ল, দেৱতাকো পূজা কৰিলে, ছোৱালীবিলাকৰ লগতো ব্যভিচাৰটো কৰিলে। দুইটা ব্যভিচাৰ কৰিলে, এটাটো আত্মাৰ ব্যভিচাৰ, এটাটো শৰীৰৰ ব্যভিচাৰ। এতিয়া সেই বিলিয়ম পৰিত্ৰাণ পোৱা মানুহ নহয়, ঈশ্বৰৰ কথাটো কৈছে, ভাৱবাদী হয়, কিন্তু পৰিত্ৰাণ পোৱা হৈ যায়। চাব, পাষ্টৰ হোৱাটো ডাঙৰ বিষয় নহয়, প্ৰচাৰক হোৱাটো ডাঙৰ বিষয় নহয়, ডাঙৰ ডাঙৰ লেকচাৰ দিব পাৰে। যদি সঁচাকৈ পৰিত্ৰাণ পোৱা নাই, পাষ্টৰে স্বৰ্গ যাব বুলি আছে নেকি? ভুল নাযাব। বিলিয়ম পৰিত্ৰাণ পোৱা নাই, এইটো এটা। আৰু চৌল ৰজাৰ বিষয়ে আমি পাওঁ, ইছৰাইলৰ প্ৰথম ৰজাজন পৰিত্ৰাণ পোৱা মানুহ আছিল নেকি? কিছুমানে তেওঁ আছিল বুলি কয় আৰু কিছুমানে নহয় বুলি কৈছে। এতিয়া কিছুমান বাইবেল পঢ়টো চালে মানে তেওঁ পৰিত্ৰাণ পোৱা মানুহ আছিল বুলি ভাবিব পাৰে, কিন্তু তেওঁ পৰিত্ৰাণ পোৱা মানুহ নহয়। এতিয়া পাইছে নেকি নিচিনাটো আমি এক দুইটা চাম, তাৰপিছত নহয় কোৱাটোও আছে। বহুত বাইবেল পঢ় আছে, সেই চৌল ৰজা পৰিত্ৰাণ পোৱা মানুহ আছে লাষ্টত। কিন্তু চাওঁতে ইছৰাইলৰ ৰজা ঈশ্বৰে মনোনীত কৰিছে, আৰু ঈশ্বৰৰ মানুহবিলাকো তেওঁ চলাইছিলে ৰজা হৈ, কিন্তু তেওঁ পৰিত্ৰাণ পোৱা মানুহ। এতিয়া ডাঙৰ ডাঙৰ মানুহ, সৰু সৰু নহয়। সামুৱেল, প্ৰথম সামুৱেল 11:6 চাওকচোন। বহুত বাইবেল পঢ় আছে, তাৰে এক দুইটা চাওঁ। 11:6 পঢ়িম। তেতিয়া সেই বাতৰি শুনা মাত্ৰকে ঈশ্বৰৰ আত্মা চৌলৰ স্থিতি হলত তেওঁৰ ক্ৰোধ অতিশয় ৰূপে জ্বলি উঠিল। এইটো চালে মানে ঈশ্বৰৰ আত্মা আহিছে পৰিত্ৰাণ পোৱা মানুহ বুলি ভাবিব পাৰে। এতিয়া পোৱা যেন লাগে, সেইটো আমি চাইছোঁ। তাৰপিছত 13-15 চাওকচোন।
পঢ়িম। কিন্তু চাউলে ক'লে, আজি কাৰো প্ৰাণদণ্ড নহ'ব, কিয়নো আজি যহোৱাই ইছৰাইলৰ মাজত নিষ্ঠা সাধন কৰিলে। পাছে চামুৱেলে লোকবিলাকক ক'লে, আহা আমি গিলগললৈ গৈ সেই ঠাই পুনৰাই স্থিৰ কৰোঁ। ইমানেই। তাৰপিছত 15লৈকে কৈছিলোঁ ন, 15লৈকে। তাতে সকলো লোকে গিলগললৈ গৈ সেই গিলগলত যহোৱাৰ সাক্ষাতে চাউলৰ ৰজা পাতিলে আৰু তাতে যহোৱাৰ উদ্দেশ্যে মংগলাৰ্থক বলি উৎসৰ্গ কৰিলে। আৰু সেই ঠাইতে চাউল আৰু ইছৰাইলৰ সকলো লোকে মহা আনন্দ কৰিলে। তাৰপিছত 12 অধ্যায় 13 পদ, তাতে ৰাইট চাইডত 12 অধ্যায় 13 পদ পঢ়িম। এই হেতুকে এয়া চোৱা, তোমালোকে মনোনীত কৰা আৰু খোজা ৰজা, চোৱা যহোৱাই তোমালোকৰ ওপৰত এজন ৰজা নিযুক্ত কৰি দিলে। আৰু 14 অধ্যায় 35 পদ 14:35 পঢ়িম। আৰু চাউলে যহোৱাৰ উদ্দেশ্যে এটা যজ্ঞবেদী নিৰ্মাণ কৰিলে। সেয়ে যহোৱাৰ উদ্দেশ্যে তেওঁ নিৰ্মাণ কৰা প্ৰথম বেদী। এইবোৰ চালে তেওঁ পৰিত্ৰাণ পোৱা মানুহ যেন লাগে। এতিয়া 15 অধ্যায় 30-31 পদটো চাওঁ। 30-31 পদ পঢ়িম। তেতিয়া তেওঁ ক'লে, মই পাপ কৰিলোঁ, তথাপি মই বিনয় কৰোঁ। মোৰ প্ৰজাবিলাকৰ, বৃদ্ধ লোকসকলৰ আৰু ইছৰাইলৰ আগত মোৰ মান ৰাখক আৰু মোৰ লগত উলটি আহক। মই আপোনাৰ ঈশ্বৰ যহোৱাৰ আগত প্ৰণিপাত কৰোঁ। তাতে চামুৱেলে চাউলৰ পাছত উলটি গ'লত চাউলে যহোৱাৰ আগত প্ৰণিপাত কৰিলে। এতিয়া পৰিত্ৰাণ পোৱা নিচিনা লাগিব পাৰে, কিন্তু বাইবেল স্কলাৰ, বাইবেল পণ্ডিতসকলে কৈছে তেওঁ পৰিত্ৰাণ পোৱা মানুহ নাছিল। তাৰ বহুত বাইবেল পদ আছে, সেইটো চাই পেলাই আমি প্ৰমাণটো চাব লাগিব, তেতিয়াহে আমি বুজি পাম। এতিয়া চামুৱেল 13 অধ্যায় 13 পদ, 1 চামুৱেল 13:13 13 অধ্যায় 13 পদ পঢ়িম। তাতে চামুৱেলে চাউলক ক'লে, তুমি অজ্ঞানৰ কৰ্ম কৰিলা। তোমাৰ ঈশ্বৰ যহোৱাই তোমাক যি আজ্ঞা দিছিল তাক পালন নকৰিলা, কিয়নো কৰা হ'লে যহোৱাই এতিয়া ইছৰাইলৰ ওপৰত তোমাৰ ৰাজত্ব চিৰস্থায়ী কৰিলেহেঁতেন। তেওঁ যিটো কাম ঈশ্বৰে কৰিবলৈ দিছিলে সেইটো কৰা নাই। দীঘলীয়া কাহিনী। শত্ৰুবিলাকক মাৰি সকলোকে নষ্ট কৰিবা বুলি কৈছিলে, কিন্তু তেওঁ ভালটো ৰাখিছিলে, ৰজাকো বচাই ৰাখিছিলে। আকৌ 14 পদত তাতে, কিন্তু এতিয়া তোমাৰ ৰাজত্ব থিৰে নাথাকিব। যহোৱাই নিজ মনৰ দৰে এজনক বিচাৰি তাকেই নিজ প্ৰজাবিলাকৰ ওপৰত অধিপতি পদত নিযুক্ত কৰিলে, কিয়নো যহোৱাই তোমাক যি আজ্ঞা কৰিছিল তুমি তাক পালন নকৰিলা, ৰিজেক্ট কৰিলে। এতিয়া আমি 14 অধ্যায় 37 পদটো চাওঁচোন। 14 অধ্যায় 37 পদ পঢ়িম। তাৰ পাছত চাউলে ঈশ্বৰৰ গুৰিত সুধিলে, মই ফিলিষ্টিয়াবিলাকৰ পাছত যামনে? তুমি সিহঁতক ইছৰাইলৰ হাতত সমৰ্পণ কৰিবানে? কিন্তু সেইদিনা যহোৱাই তেওঁক উত্তৰ নিদিলে। চাওক, ঈশ্বৰে তেওঁৰ কথাটো শুনা নাই। আৰু 44 পদ 44 পঢ়িম। পাছে চাউলে ক'লে, ঈশ্বৰে আমক আৰু তাতকৈও অধিক দণ্ড মোক দিয়ক, কিয়নো হে জোনাথন তুমি অৱশ্যে মৰিব লাগিব। তাৰমানে যুদ্ধত যোৱা সময়ত আজি কোনোবাই যদি কিবা এটা আহাৰ খাই মৰিবই লাগিব। ল'ৰাটো শুনা নাছিলে, তেওঁৰ ডাঙৰ ল'ৰা জোনাথন। এই মৌজোল
মৌটো দেখি পিনি লাঠিৰে খুচি অলপমান জোৰটো খাইছে। সেইদিনা যুদ্ধটো জিকিছে, এইটো কাৰণে ঈশ্বৰৰ নামৰ গৌৰৱ কৰিছে বুলি খাব নালাগে। এতিয়া ন্যায় বিচাৰ কৰা যেন লাগে, কিন্তু গোটেই মিলিটাৰীবিলাকে ক'লে তেওঁৰ কাৰণে আমি জিকিছোঁ আৰু তেওঁক কেলে মাৰিব, তেওঁ মাৰা। এতিয়া 15 অধ্যায় 22-23 পদটো চাওক। 22-23 পদ, 15, 22, 23 পঢ়ে। তাতে সামুৱেলে ক'লে, জিহুৱাৰ বাক্য পালন কৰা যেনেকৈ তেওঁ সন্তোষ পায়, তেনেকৈ হোম বলি আৰু বলিদানত জানো তেওঁ সন্তোষ পায়। চোৱা, বলিদানতকৈ আজ্ঞা পালন উত্তম, আৰু মেৰৰ তেলতকৈ বাইকলৈ কাণ দিয়া উত্তম। কিয়নো বিদ্ৰোহ আচৰণ কৰা মহলতীৰ কাপোৰৰ তুল্য, আৰু অগক হোৱা দেৱপূজা কৰা আৰু গৃহদেৱতা মনাৰ সমান। তুমি জিহুৱাৰ বাক্য অগ্ৰাহ্য কৰিলা, এই নিমিত্তে তেওঁ তোমাক অগ্ৰাহ্য কৰি ৰজা ল'বৰ পৰা গুচালে। ৰজা হৈ আছে, গুচাই দিলে কৈছে। পুৰোহিতে মাত্ৰহে হোম বলি দিব পাৰে, তুমি ৰখিবা, মই আহিম বুলি সামুৱেল পুৰোহিতে কৈছে। ৰখিলে 7 দিন, তাৰপিছত অহা নাইচোন পুৰোহিতে বুলি। এই আহি অলপ ৰখা হ'লে আহি পালে, এই হোম বলি নিজেই দি দিলে, এইটো যিটো কৰিব নাপায়। এতিয়া সামুৱেলে আহি পালে, সামুৱেলে আহি পোৱাৰ পিছত এই কথাটো কৈছে, ঈশ্বৰে হোম বলিতকৈ বাক্য পালন কৰাটোহে ভাল পায়। তুমি অবাধ্য হ'লা, সেইকাৰণে তোমাৰ ৰাজ্য তোমাৰ পৰা কাঢ়ি বেলেগক দিলে। এতিয়া 35 পদটো চাওক, 35। কিন্তু তেতিয়াৰে পৰা মৰণ দিনলৈকে সামুৱেলে তেওঁৰ লগত সাক্ষাৎ কৰিবলৈ নাহিল, কিয়নো সামুৱেল চাউলৰ নিমিত্তে শোক কৰিলে, আৰু জিহুৱাই ইছৰাইলৰ ওপৰত চাউলক যে ৰজা কৰিলে তাৰ নিমিত্তে তেওঁ বেজাৰ কৰিলে। সেইদিনাৰ পৰা কোনোদিন নাহিল। ঈশ্বৰৰ লগত পুৰোহিতে বহুত ক্ল'জ সম্পৰ্ক ৰাখে, আৰু তেওঁ আহাই নাই কৈছে। এতিয়া 16 অধ্যায় 14 পদ, 16 অধ্যায় 14 পদ, 16-14 পঢ়ে। কিন্তু জিহুৱাৰ আত্মা চাউলৰ পৰা গ'ল, আৰু জিহুৱাৰ পৰা অহা এক দুষ্ট আত্মাই আহি তেওঁক ব্যাকুল কৰিবলৈ ধৰিলে। তেওঁ এৰিলে, ঈশ্বৰৰ আত্মাই গুচি গ'ল, আৰু ঈশ্বৰৰ পৰা দুষ্ট আত্মা আহিছে। এই দুষ্ট আত্মাই যেতিয়া কাম কৰে সি পাগল হৈ যায়, সেই পৰিত্ৰাণ পোৱা নহয়। তাৰপিছত 20 অধ্যায় 30-33 চাওঁ। অলপ দীঘলীয়া, কেইবাটাও বাইবেল পদ আছে। 20 অধ্যায় 30-33 পঢ়ে। তেতিয়া জনাথনলৈ চাউলৰ ক্ৰোধ জ্বলি উঠিল। তেওঁ জনাথনক ক'লে, হেৰ বিপদগামিনী আৰু বিদ্ৰোহিনী তিৰোতাৰ পুতেক, তই তোৰ লাজ আৰু তোৰ মাৰক বিবস্ত্ৰ কৰাৰ লাজ প্ৰকাশ কৰিবলৈ যে যিশয়ৰ পুতেকক মনোনীত কৰিলি, তাক জানো মই নাজানো। কিন্তু যিশয়ৰ পুতেক যেতিয়ালৈকে পৃথিৱীত জীয়াই থাকিব, তেতিয়ালৈকে তই থিৰে থাকিব নোৱাৰিবি, আৰু তোৰ ৰাজ্য থিৰে নাথাকিব। এই হেতুকে এতিয়া মানুহ পঠাই তাৰ মোৰ আগলৈ আনা, কিয়নো সি মৰিবই লাগে। তাতে জনাথনে উত্তৰ দি আপোনাৰ বাপেক চাউলক ক'লে, তেওঁ কিয় মৰিব, তেওঁনো কি কৰিলে? কিন্তু চাউলে তেওঁক মাৰিবলৈ তেওঁৰ ফাললৈ বৰচা টোৱালে। তাতে বাপেক চাউলে দাৱীদক বধ কৰিবলৈ স্থিৰ কৰিছে, ইয়াকে জনাথনে বুজিলে। দাৱীদ একো ভুল কৰা নাই। ঈৰ্ষাত আৰু হিংসাত মাৰি পেলাব বিচাৰিছে, আৰু নিজৰ ল'ৰা, ডাঙৰ ল'ৰা, বহুত ডাঙৰ অফিচাৰ, মিলিটাৰী হয় তেওঁ, জেনেৰেল, তাকো বৰ বেয়াকৈ গালি দিছে, অপমান কৰিছে,
আৰু দাৱীদক ধৰি আন, তাক সি মৰিবই লাগিব। এইবোৰ বাইবেল পদৰ যোগেদি আৰু কেইবাটাও আছে, সময়টো নোজোৰে, গোটেইটো চাব। সেইবোৰে কয় তেওঁ পৰিত্ৰাণ পোৱা নাই। আৰু লাষ্টত কি কৈছে, তেওঁ ভূত পোহা তিৰোতাৰ ওচৰত সুধিবলৈ গ'ল, যুদ্ধত জিকিব না নাই। নহয়, চামুৱেল ভাবুবাদীটো মৰি গ'ল, এতিয়া যুদ্ধ হৈছে, কি হ'ব? ঈশ্বৰেও তাক দৰ্শন নিদিয়ে, তেওঁৰ পৰা একো উত্তৰ নাপায়। এতিয়া ভূত পোহা তিৰোতাৰ ওচৰলৈ গ'ল, চামুৱেলক উঠাই অনা। তাৰপিছত সঁচাকৈ কেনেকুৱা আচৰিত কাম কৰিছে, সেইটো একেবাৰে ৰেয়াৰ কেছ, সদায় নহয়। এই চামুৱেলে উঠি আহিলে, তাৰপিছত তুমি মোক কিয় দিগদাৰ দিছা? তুমি আৰু তোমাৰ সন্তানবিলাক কাইলৈ মোৰ সংগী হ'ব, তোমালোক কাইলৈ মোৰ সংগী হ'ব, তাৰমানে মৰিব। সঁচাকৈয়ে এইদৰে তেওঁ ঈশ্বৰক ত্যাগ কৰিলে। ঈশ্বৰকে সেৱা কৰি থাকিব লাগিছিল, বিচাৰিব লাগিছিলে, কাৰণ তেওঁ পৰিত্ৰাণ পোৱা নাই, ভূতৰ দ্বাৰাই কাম কৰিব বিচাৰিছে। এইদৰে তেওঁ যে পৰিত্ৰাণ পোৱা নাই, এই কথাটো প্ৰমাণিত হৈছে। এতিয়া জিহুদা, ইস্কৰিয়তীয়া জিহুদা, পৃথিৱীৰ আটাইতকৈ কুখ্যাত প্ৰতাৰক। কেতিয়াবা তেওঁক উদ্ধাৰ কৰা হৈছিল নেকি? তেওঁ পৰিত্ৰাণ পোৱা আছিল নে? সেইটো এতিয়া আমি তেওঁৰ বিষয়ে পাওঁ, কেইটামান বাইবেল পদ আমি পঢ়ো। লোক, ইস্কৰিয়তীয়া জিহুদা, যিজনে যীশুক বিক্ৰী কৰিছিলে, লোক 22:3 22:3 পঢ়িম। তেতিয়া 12জন পাচনিৰ মাজৰ জিহুদা, যাৰ উপনাম ইস্কৰিয়তীয়া, তেওঁৰ ভিতৰত শয়তান সোমাল। বাপৰে, পবিত্ৰ আত্মা আহিলে শয়তান পলাই যায় কৈছে। পৰিত্ৰাণ নোপোৱা মানুহৰ হৃদয়টো শয়তানে কণ্ট্ৰল কৰে, মানুহে নাজানে। এতিয়া ঈশ্বৰৰ আত্মা, যীশুৰ আত্মা, পবিত্ৰ আত্মাটো আহিলে শয়তান পলাই যায়। এতিয়া যীশুৰ লগত থকা শিষ্য, তেওঁ যীশুৰ কাৰণে বহুত কাম কৰিছিলে, হ'লেও তেওঁ তাত শয়তান সোমাল কৈছে। শয়তান সোমাই গ'ল। শয়তানে পৰীক্ষাত চলোৱা কথাটো বেলেগ, সোমাইলে কৈছে ভিতৰত। এইটো বহুত আছে। নতুন জন্ম পোৱা মানুহৰ হৃদয়ত সোমাব নোৱাৰে, পৰীক্ষা কৰিব পাৰে, পাপত পেলাব পাৰে, ভিতৰত নোসোমায়। কিয়? পবিত্ৰ আত্মাটো আছে। যাৰ পবিত্ৰ আত্মা নাই, তাতেহে সোমাব পাৰে। এতিয়া 23 পদ তাতে পঢ়িম। তাতে তেওঁলোকৰ মাজত কোনে সেই কৰ্ম কৰিব, তাক ইজনে সিজনে সোধাসুধি কৰিবলৈ ধৰিলে। তাৰমানে বিক্ৰী কৰিব তোমালোকৰ মাজত, এই বুলি প্ৰভুৱে কৈছে। এতিয়া যোহন 6:70-71 Gospel John chapter 6, 70 and 71. পঢ়িম। যীশুৱে তেওঁলোকক উত্তৰ দিলে, মই তোমালোক 12জনক মনোনীত কৰা নাইনে? কিন্তু তোমালোকৰ মাজতো এজন দিয়াবল আছে। ইস্কৰিয়তীয়া জিহুদা, চিমনৰ পুত্ৰ জিহুদাৰ বিষয়ে তেওঁ এই কথা ক'লে, কিয়নো 12জনৰ মাজৰ যিটোৱে তেওঁ শত্ৰুৰ হাতত উধাই দিব, সেইটোৱেই। এতিয়া অন্তৰ্যামী প্ৰভুৰ লগতে এজন শয়তান আছিল। আমাৰ মাজত কিমানজন পৰিত্ৰাণ নোপোৱা আছে, ঈশ্বৰে ভালকৈ জানে।
আমি নাজানো। এইটো কাৰণে এতিয়াই ৰাইট টাইম মন পালতাব লাগিব, নহ'লে সিফালে নহ'ব। ইয়াতে তেওঁৰ লগত আছিলে, তথাপি তেওঁ পৰিত্ৰাণ পোৱা মানুহ নাছিল। শয়তান বুলি কৈছে ডাইৰেক্ট, তেওঁ শয়তান। এইটো আচৰিত কথা কৈছে, তোমালোক 12জনক মই মননি কৰিলোঁ, কিন্তু তোমালোকৰ মাজতো এজন শয়তান আছে। স্বয়ং যীশুৰ লগতে আছিলে। আমাৰ মাজত পৰিত্ৰাণ নোপোৱাকৈ মই পৰিত্ৰাণ পাইছোঁ বুলি কোৱা মানুহটোতো থাকিব, মই নাজানো। কিন্তু নিজে জানে, ফাংফুং নিজে জানে মই নহয় বুলি। সন্দেহ আৰু কিবা আছোঁ কাৰণে আছোঁ, এনেকুৱা হ'ব পাৰে। তাৰপিছত 12 অধ্যায় চাৰিৰ পৰা 6 জন চেপ্টাৰ 12 ভাৰ্ছ 4 to 6 পঢ়িম। তেতিয়া তেওঁৰ শিষ্যবিলাকৰ মাজৰ যিজনে তেওঁ শত্ৰুৰ হাতক উধাই দিব, সেই ইস্কৰিয়োতে যিহুদাই ক'লে, এই তেল 300 আধলিলৈ বেছি দৰিদ্ৰবিলাকক কিয় দান কৰা নহ'ল? তেওঁ যে দৰিদ্ৰবিলাকলৈ চিন্তা কৰিলে এনে নহয়, কিন্তু তেওঁ চোৰ, আৰু তেওঁৰ হাতত ধনৰ জুলুঙা থকাত তাৰ ভিতৰত যি দিয়া যায় তাকে হৰণ কৰে, এইকাৰণে এই কথা ক'লে। চাওক, শিষ্যবিলাকৰ লগত আছে, স্বয়ং প্ৰভুৰ লগতে আছে, প্ৰভুৰ আচৰিত কামবিলাকো দেখিছে আৰু প্ৰভুৰ কাম কৰি আছে। তেওঁ ভৰালি এজনী তিৰোতাই এলাবাস্তাৰ সুগন্ধ তেলটো বটলটো ভাঙি যীশুৰ মূৰত আৰু ভৰিত এনেকুৱা গাত দি পিনি চুলিৰে মুচিছিলে, কান্দিছিলে। ইমান বৰবাদ, এই তেলটো বিক্ৰী কৰিলে 300 আধলি পালেহেঁতেন শিষ্যবিলাক। এতিয়া এই তেলটো একবাৰ খুলিলে আৰু গোটেইটো উৰি যায় কৈছে, বহুত দামী। আৰু সেই সময়ত 1 বছৰ লাগে এটা টেমা কিনিবলৈ, মানে 1 বছৰৰ হাজিৰাটো লাগে এটা টেমা কিনিব, ইমান মূল্যটো দিছে। এতিয়া সেই ইস্কৰিয়োতে যিহুদা, যিজনে যীশুক বিক্ৰী কৰিব, তেওঁ কি কৈছে, কেলে ইমান বৰবাদ কৰিছে, বেছি পেলাই দুখীয়াবিলাকো দিব পাৰিলেহেঁতেন। বাইবেলে কৈছে দুখীয়াৰ কাৰণে চিন্তা কৰি নহয়, সি চোৰ হয় আৰু যিটো ভঁৰালত থৈ দিয়ে তাৰ পৰা হৰণ কৰে। হৰণ মানে এইটো চোৰ। সেইটো তেওঁৰ লগত থাকিও এইদৰে হ'ল, পৰিত্ৰাণ পোৱা নাই। এতিয়া যিহুদাৰ অনুতাপৰ বাবে কিছুমান ভুল সৃষ্টি হৈছে, সিও অনুতাপ কৰিছে, আৰু সেই অনুতাপৰ কাৰণে কিছুমান ভুল ভাৱনা আছে কিছুমান। এইটো কি হয়, মথিয়ে এইদৰে লিখিছে, তেতিয়া তেওঁৰ বিশ্বাসঘাতকতা কৰি যিহুদাই তেওঁ দোষী সাব্যস্ত হোৱা দেখি নিজকে অনুতাপ কৰিলে আৰু 30টা ৰূপ পুৰোহিত আৰু প্ৰাচীনসকলৰ ওচৰলৈ ঘূৰাই আনিলে। সেই 30টা আধলিটো গণি পিনি আকৌ মন্দিৰত আহিছে পুৰোহিতবিলাকৰ, মই নিৰ্দোষী মানুহক বিক্ৰী কৰি তেওঁৰ তেজৰ বিৰুদ্ধে পাপ কৰিলোঁ, পইচাটো ঘূৰাই লওঁ। তেতিয়া পুৰোহিতবিলাকে কি কৈছে, সেইটো তুমিহে জানা। এতিয়া তেওঁ 3 বছৰ যীশুৰ লগত থাকিলে আৰু তেওঁ দেখি পাইছে মৰিবৰ কাৰণে যোগ্য নহয়, আৰু তেওঁ এই টকাটো ঘূৰাই পিনি যিটো বিচাৰ দণ্ড, এইটো সলনি কৰিব বিচাৰিছে। ঘূৰাই ল আৰু মৃত্যুদণ্ড দিব নালাগে, এইটোতো কাহানিও নোৱাৰে, আৰু পলম হৈ গ'ল। তেতিয়ালৈকে অলৰেডি মৃত্যুদণ্ড ঘোষণা কৰিলে চৰকাৰে। এতিয়া
তেওঁ জানিছে যীশু নিৰ্দোষী হয়, মৰিবলৈ যোগ্য নহয়, কিন্তু সেই অনুতাপটো সঁচা নহয়। ইয়াতে এইটো কেনেধৰণৰ অনুতাপ আছিল এই বিষয়ে গ্ৰীক শব্দটোৱে আৱেগিক অনুশোচনা গ্ৰীক ভাষাত একেবাৰে অলপ বেলেগ হয়। কি কৈছে? মালা মেলোমাই এইটো কয়। এইটো কি কৈছে? আৱেগিক। তিৰোতা মানুহে কাৰোবাক কিবা দেখিলে ফটকে কান্দা নিচিনা আৱেগিক। এইটো নৈতিক আৰু আত্মিক অপৰাধৰ পৰা মন পালটন নহয় কৈছে। এইটো গ্ৰীক ভাষাত হ'লে মাতানোছ। মোৰ উচ্চাৰণটো ভাল শুদ্ধ নহ'ব পাৰে, কাৰণ এইটো গ্ৰীক ভাষা। এইটো নহয় কৈছে। ইয়াত নৈতিক আত্মিক পাপৰ কাৰণে মন পালটন নহয় কৈছে। ইস্কৰিয়তীয়াৰ যিটো মন পালটন সেইটো নহয়, আৱেগিক। মই ইয়াক মৃত্যুদণ্ড দিব বুলি ভাবাই নাছিলোঁ, এতিয়া সি মৃত্যুদণ্ড দিলে, সেইটো মৃত্যুদণ্ড পাবলগীয়া পাপী নহয়। আৱেগিক হৈ পেলাই সেইটো অনুতাপ কৰিছে, সঁচা মন পালটন নহয়। এতিয়া যীহুদাই যীশুৰ লগত ঘটা ঘটনাৰ বাবে দুখ পাইছিল, কাৰণ তেওঁ গম পাইছিলে এইটো তেওঁ মৃত্যুদণ্ড পাবৰ যোগ্য নহয়। তেওঁ ঘূৰাই দিব বিচাৰিছিলে, কিন্তু নল'লে। তাৰপিছত কি হ'ল? সেই অনুশোচনাত ফাঁচি মৰিলে। সঁচা মন পালটন হোৱা হ'লে এনেকুৱা হ'লহেঁতেন বুলি পণ্ডিতবিলাকে কৈছে। কি হ'লহেঁতেন? যীশুৰ তাতে মৰিবলৈ যোৱা সময়তে মই আপোনাৰ বিৰুদ্ধে পাপ কৰিলোঁ বুলি কান্দিলে। আৰু ক্ৰুচত ওলমি থকা সময়তো গৈ পিনি কান্দিলেহেঁতেন। আৰু শিষ্যবিলাক লগৰীয়াবিলাকক বিচাৰি মই মহাপাপ কৰিলোঁ, আমাৰ গুৰু আমাৰ প্ৰভু বিক্ৰী কৰি বুলি বিচাৰিলেহেঁতেন কৈছে। কিন্তু এইদৰে কৰা নাই, তেওঁ নিজে ফাঁচি মৰিলে। সেইটো প্ৰকৃত মন পালটন নহয় কৈছে। আৰু সঁচাকৈ তেওঁ পৰিত্ৰাণ পোৱা মানুহ আছিল। এতিয়া পৰিত্ৰাণ নোপোৱাকৈও যীশুৰ লগত থাকিব পাৰে, যীশুৰ মানুহবিলাকৰ লগত থাকিব পাৰে, যীশুৰ কাম কৰিব পাৰে। সেইটো ডাঙৰ বিষয় নহয়। বুজি পাইছেনে আপোনালোকে? মন কৰিব, নহ'লে বিপদ আছে। তেওঁ আচৰিত চিন দেখুৱাটো চাইছিল। সিয়েতো পিঠা ভগাই ফুৰাটো, মাছ ভগাই ফুৰাটো সিহঁতো আছিলে। আৰু পানীৰ ওপৰত খোজকাঢ়ি অহাটোতো সি দেখিছিলে। মৰা মানুহক জীওৱাটোও সি দেখিছে। তেওঁৰ পৰিচৰ্যা কৰিছে, ভঁৰালৰ কাম কৰিছে, তেওঁ ভঁৰালী আছিলে। হ'লেও পৰিত্ৰাণ পোৱা নাই। সেইকাৰণে যীশুৰ কাম কৰা পৰিত্ৰাণ পোৱাটো বেলেগ। পৰিত্ৰাণ সঁচাকৈ পাই পিনি যীশুৰ কাম কৰিছে যদি সেইটো বেলেগ। যীশুৰ মানুহবিলাকৰ মাজত থাকিও পৰিত্ৰাণ নাপাব পাৰে, নহ'ব পাৰে পৰিত্ৰাণ পোৱা। এইটো মহাবিপদ। এতিয়া যীহুদাই যে এবাৰ পৰিত্ৰাণ পালে তাৰপিছত আকৌ খহি পৰিলে, এনেকুৱা নহয়। কথাটো এনেকুৱা বুজিব নালাগে। কাৰণ বাইবেলে কৈছে একবাৰ মানুহে পৰিত্ৰাণ পালে অনন্তকাল থাকে। তাৰ মানে আৰম্ভণিৰ পৰাই যীহুদা ইস্কৰিয়তীয়াই পৰিত্ৰাণ পোৱাই নাই। তেতিয়াহ'লে কিহৰ পৰা তেওঁ পতন হ'ল? এই যিটো পাচনি বাপ পাইছিলে, অফিচটো পাইছিলে, তাৰ পৰাও পতন হ'ল। ঈশ্বৰে সুযোগ দিছিলে, আৰু কিমান বাৰ প্ৰভুৱে তেওঁৰ শিক্ষা দিয়াবিলাকক বাৰে বাৰে উদাহৰণ দিছিলে। তেওঁতো শুনিছিলে, মন পালটাব লাগিছিল না নাই? তেওঁ বিয়াৰ ভোজৰ কথা, অপগয় পুত্ৰৰ কথা, দুৱাৰ বন্ধৰ কথা, আৰু এই যে পাঁচজনী
বুদ্ধিয়ক আৰু নিৰ্বুদ্ধি এই কন্যাৰ কথা এইবিলাক শিক্ষা দিয়া সময়ত মন পালটন কোৱা সময়ত এইটো শুনি আছিলে। মন পালটনৰ কাৰণে কিমানবাৰ সুযোগ দিছিলে, মন নাপালে। আমাৰ মাজতো যদি শুনি সঁচা মন নাপালতাই নিজকে হয় বুলি ভাবে, তেতিয়াহ'লে শেষ হ'ব। এতিয়া যীশুৱে ইস্কৰিয়াতীয়ে যিহুদাই থকা সময়তে শিক্ষা দিছিলে। মই পঢ়ি শুনাইছোঁ, এইটো আপোনালোকেও চাব পাৰে। মথিয়ে লিখা 7:21-23 পদত ইস্কৰিয়াতে যিহুদাৰ লগত আছে, সেই সময়তো এইবিলাক তেওঁ কৈছিলে। তাৰ পৰা এইবোৰ কথা শুনি পিনি মন পালতাব লাগিছিল, কিন্তু তেওঁ গ্ৰহণ নকৰিলে। কি ক'লে? যিবিলাকে মোক প্ৰভু প্ৰভু বোলে তেওঁবিলাক সকলোৱে যে স্বৰ্গৰাজ্য সোমাব এনে নহয়, কিন্তু যিজনে স্বৰ্গত থকা মোৰ পিতৃ ইচ্ছা পালন কৰি সেইজনহে সোমাব। সেইদিনা অনেকে মোক ক'ব, হে প্ৰভু আমি তোমাৰ নামেৰে ভাবুকি প্ৰচাৰ কৰা নাইনে? আৰু তোমাৰ নামেৰে ভূতবোৰক খেদোৱা নাইনে? আৰু তোমাৰ নামেৰে অনেক পৰাক্ৰম কাৰ্য কৰা নাইনে? তেতিয়া মই সিহঁতক স্পষ্টকৈ ক'ম, তহঁতক কেতিয়াও জনা নাই। হে অধৰ্মচাৰীবোৰ, মোৰ পৰা দূৰ হ। ইস্কৰিয়াতে যিহুদা তাত আছিলে, আৰু এইটো মাত্ৰ নহয়, কিমান বাৰ শিক্ষা পালে, মন নাপালো তাত। মই সেইটোৰ কাৰণে বাৰে বাৰে কৈছোঁ, প্ৰিয়সকল, যদি আপোনালোকে আমাৰ মাজৰ কোনোবা যদি পৰিত্ৰাণ নোপোৱাকৈ আছে, এই পৃথিৱীত বন্ধু বান্ধৱ মাত্ৰ হয়, সঁচা ভাই সঁচা ভনী নহ'ব। সেই ট্ৰেইনত যোৱা পেচেঞ্জাৰৰ লগৰীয়া নিচিনা, কলেজত একেলগে পঢ়া নিচিনা, অফিচত একেলগে কাম কৰা নিচিনা মাত্ৰ হ'ব। এদিন আহিব, প্ৰভু প্ৰভু বুলি ক'ব, কিন্তু নাই। প্ৰভুৱে কৈছে নিজে, মই কম স্পষ্টকৈ, মই তহঁতক নাজানো। তেতিয়া কি হ'ব? ভয় লগা হ'ব। এতিয়া যিহুদাই এই সকলো কাম কৰিছিল, বহুত তেওঁ কাম কৰিছিলে। শুভবাৰ্তা প্ৰচাৰৰ কাৰণে দুজন পঠাইছিলে, কি কাম কৰিছিলে প্ৰভুৰ লগত, সেইবুলি যে স্বৰ্গ যাব নহয়। পৰিত্ৰাণৰ কাৰণে সুযোগ দিছিলে, কিন্তু তেওঁ পৰিত্ৰাণ গ্ৰহণ নকৰিলে। যীশু প্ৰভু বুলিয়ে তেওঁ বিশ্বাস নকৰিলে। তেওঁ খ্ৰীষ্টৰ বাবে এটা পৰিচৰ্যা কৰিছিল, কিন্তু তেওঁ খ্ৰীষ্টক পাপৰ পৰা তেওঁৰ ত্ৰাণকৰ্তা হিচাপে চিনি নাপালে। যীশু এজন শিক্ষক মাত্ৰ বুলি ভাবিলে, তেওঁৰ লগত তলৌ ঘূৰি তেওঁৰ কাৰণে পৰিচৰ্যা কৰিলে, ভৰালিৰ কাম কৰিলে, কিন্তু তেওঁৰ আত্মাৰ উদ্ধাৰকৰ্তা বুলি চিনি নাপালে। বৰ্তমান যুগতো একেলগে বহুত কাম কৰিব পাৰে যীশুৰ কাৰণে বুলি, কিন্তু পৰিত্ৰাণ পোৱা নাই যদি সেইদিনা বেলেগ হ'ব। সেইদিনা মানে মৃত্যু হোৱাৰ লগে লগে বেলেগ। এতিয়া তেওঁ আছিল সম্পূৰ্ণ পৰিত্ৰাণ নোপোৱা মানুহ, আৰম্ভণিৰ পৰা শেষলৈকে ট'টেলি পৰিত্ৰাণ নোপোৱা মানুহ, কিন্তু সম্পূৰ্ণ যীশুৰ মাজতে আছে। উদাহৰণ, আমি আৰম্ভ কৰাটোৱে বহুত দেৰি কৰিছোঁ বা বুলি ভাবিব নালাগে। মই এইটোৱে চাওঁ কেতিয়াবা, টাইমটো বহুত দেৰিকৈ মোক দিয়ে, আকৌ সোনকালে কৰিব। এতিয়া অলপ ধৈৰ্য ধৰক, 3জন আছে, আজি শেষ কৰিলে ভাল। আৰু 3জন, চিমন পিটাৰ নহয়, আকৌ এইটো চিমন মায়াৰ। পঢ়িম, অলপ দীঘলীয়া হৈ দেখোন কথাটো, মই কাহিনীটো কৈ দিছোঁ। চিমন মায়াবী, ইয়াতে প্ৰথমতে আমি যোহন 2:23-25 চাওঁ।
Gospel John chapter 2 verses 23 to 25. 23 পৰা 25 পঢ়ি তেওঁ ক'লে যিশুৱে ভাৱবাদীয়ে যেনেকৈ কৈছিল হয় না সৰি মই কথা পঢ়িছোঁ তই যোহন 2 অধ্যায় কিমান কৰোঁ 23 পৰা 25 মই এক পদত পঢ়িম পাছে নিস্তাৰ পৰ্বৰ সময়ত তেওঁ জেৰুচালেমত থকা সময়ত বহু মানুহে তেওঁ দেখুওৱা আচৰিত চিন দেখি তেওঁৰ নামত বিশ্বাস কৰিলে কিন্তু যীশুৱে তেওঁবিলাকৰ নিজৰ বিশ্বাস স্থাপন নকৰিলে কাৰণ তেওঁ সকলোকে জানিলে আৰু মানুহৰ বিষয়ে কোনোৱে সাক্ষ্য দিবলৈকো তেওঁৰ প্ৰয়োজন নাছিল কিয়নো মানুহৰ অন্তৰত কি আছে তাক তেওঁ নিজে জানিলে মই আৰম্ভণিতে ক'লোঁ প্ৰিয় ভাই ভনীবিলাক ইয়াতে নিস্তাৰ পৰ্বৰ সময়ত জেৰুচালেমত থকা সময়ত মানে যীশুৱে জেৰুচালেমত আছিলে বহুত মানুহ তেওঁ দেখুওৱা আচৰিত চিনটো দেখিয়ে কি কৰিলে বিশ্বাস কৰিলে যীশুক বিশ্বাস কৰিলে কিন্তু যীশুৱে তেওঁবিলাকক বিশ্বাস নকৰিলে মই আৰম্ভণিতে কৈছিলোঁ আপুনি যীশুক বিশ্বাস কৰিব পাৰে যীশুৱে আপোনাক বিশ্বাস নকৰিব পাৰে আপোনাৰ হৃদয়টো ভালকৈ জানে লাং ফাং কৰি লিংলাং কৰি পিনি যাব নহয় ঈশ্বৰ কোনো ফাং ফুংটো নহয় তাত কোনো ঘোষ খাচটো নহয় ৰাতিটো দিন নকয় দিনটো ৰাতি নকয় টেঙাটো মিঠা মিঠাটো টেঙা নকয় টেঙা হ'লে টেঙা মিঠা হ'লে মিঠা সেইটো চাওক বিশ্বাস কৰা কাৰণ তেওঁলোকৰ মনটো তেওঁ জানে কোনোবাই কৈ দিবলৈ প্ৰয়োজন নাই তেওঁ নিজে জানে এতিয়া বহুত মানুহ এইটো কি বুলি কয় ইংলিছত ক'লে বেণ্ডৱাগন জাম্পাৰ বুলি কৈছে বেণ্ডৱাগন জাম্পাৰ মানে দেখাক দেখি কৰা দেখিছে মানুহক যাকে যাকে যোৱা সিও গৈছে এটা হৰিণা পহু আছে কৈছে কিবা এটা ভয় খালে আগৰটো যিফালে গৈছে তাক খালে থাকক বামে থাকক নাজানে কৈছে একেবাৰে ঘূৰাই দৌৰি একেবাৰে খাৱৈ ভাগৰ হ'লেও তাতে জাপ মাৰি গৈছে মৰিয়া এনেকুৱা দেখাক দেখি অহা মানুহ সেইটো এতিয়া আমি চাব বিচৰাটো পাচনি কৰ্ম 8 অধ্যায়ত হয় দীঘলীয়া গোটেই অধ্যায়টো পঢ়িবলৈ নোৱাৰোঁ তো 8 অধ্যায় 6 পদটো চাওঁ পাচনি কৰ্ম Acts chapter 8 8 অধ্যায় 6 পদটো পঢ়ি তাতে তেওঁ দেখুওৱা আচৰিত চিনবোৰ দেখি শুনি তেওঁ লোকসমূহে একে মনেৰে ফিলিপে কোৱা কথাত মন দিলে 13 পদ তেতিয়া সেই চিমনে নিজেও বিশ্বাস কৰি বাপ্তাইজিত হৈ ফিলিপৰ লগত থাকি আচৰিত চিন আৰু মহাপৰাক্ৰম কাৰ্যবোৰ আদিত হোৱা দেখি বিস্ময় মানিলে এতিয়া এই চিমন মায়া কৰ্ম কৰি ইছৰাইলৰ মানুহবিলাকক চমক খুৱাই পিনি তেওঁৰ ফলীয়া কৰিছে মানুহবিলাকে কিজানি বহুত ভাল খোৱা বোৱা পাপ পইচা দিছিলে হ'বলা কিন্তু ফিলিপ প্ৰচাৰকে গৈ পেলাই সুবাৰ্তা প্ৰচাৰ কৰিলে তেওঁৰটো ভেলকি বাজি দেৱতাৰ দ্বাৰাই কৰা চিমন মায়াবী ফিলিপৰটো হ'ল পবিত্ৰ আত্মা ঈশ্বৰৰ পাৱাৰত কৰা তেওঁৰ যোগেদি বহুত আচৰিত কাম হ'ল মায়াবীও দেখি পিনি আচৰিত হ'ল কাৰণ তাৰটো মায়াৰ দ্বাৰাহে কৰিছে
কিন্তু তেওঁৰটো ঈশ্বৰৰ শক্তিৰে আৰু নিজেও কি হ'ল বুলি কৈছে আমি পঢ়িলোঁ বিশ্বাস কৰিলে কৈছে চাওক বিশ্বাস কৰিলে আৰু কি কৰিলে বাপ্তিস্মা ল'লে আৰু কি কৰিছে মিছন কামৰ লগত আছে মিছন কামৰ লগত আছে প্ৰচাৰত ঘটনাটো ক'ত সেই পৰিত্ৰাণ পাইছে নিচিনা লাগিছে নহয় জানো বিশ্বাসো কৰিছে বাপ্তিস্মাও লৈছে মিছন কামৰ লগত আছে তাৰপিছত কি কৰিলে পিতৰ আহিল পিছত পিতৰ আহিলে পিতৰেও আচৰিত কাম কৰিলে তাৰপিছত কি কৈছে পিতৰক মই যিজনৰ হাতত যিজনৰ মূৰত হাত দিম তেওঁ যেন পবিত্ৰ আত্মা পায় সেই বৰ মোকো দিয়ক বুলি টোপোলা দিছে কৈছে কি টোপোলা বালাক ৰজাই বিলিয়মত দিব বিচৰা টোপোলাটো ৱাও ইমান ভাল দিয়ক পিতৰে নাই পোৱা কি ক'লে আমি চাম 20-23 পদ তাতে একেটা অধ্যায়তে 20-23 পদ পঢ়িম কিন্তু পিতৰে তেওঁ ক'লে তোমাৰ লগত তোমাৰ ৰূপ বিনষ্ট হওক কিয়নো ধনেৰে ঈশ্বৰৰ দান কিনিব পাৰি বুলি তুমি ভাবিলা এই বিষয়ত তোমাৰ ভাগ বা অংশ নাই কিয়নো ঈশ্বৰৰ আগত তোমাৰ হৃদয় সৰল নহয় এতেকে প্ৰভুৱে কোনোমতে তোমাৰ হৃদয়ৰ কুভাৱনা কিজানি ক্ষমা কৰে এই নিমিত্তে তোমাৰ এই পাপৰ কাৰণে মন পালতাই তেওঁৰ আগত প্ৰাৰ্থনা কৰা কি ক'লে এতিয়া ঈশ্বৰৰ পবিত্ৰ আত্মাৰ বৰটো ঘোষ দি পিনি ল'ব বিচাৰিছে বহুত ভয় লগা কেলে সি ঘোষ দি পিনি বৰটো খুজিছিলে আমি যদি চাওঁ বেকগ্ৰাউণ্ডটো তেওঁৰ বেকগ্ৰাউণ্ডটো তেওঁ মায়াবী মায়া কৰ্মৰে মানুহবিলাকক আচৰিত লগাইছিলে তেওঁলোকৰ পৰা এইটো পাইছিলে মুৰ্গী মাংস কিবা কিবি ঢেৰ মান সন্মান কাপোৰ পাইছিলে বোলে এতিয়া পিতৰ মতে আহি আশীৰ্বাদ দিলে মানে পবিত্ৰ আত্মাৰ পাচনি তেওঁলোকে সেই বৰটো মোকো দিয়ক বুলি ঘোষ দিলে এতিয়া কেলে তেওঁ নিশ্চয় বেপাৰ কৰিব নহয় জানো এইটো যদি পায় কি কৰিব কাৰোবাক যদি পবিত্ৰ আত্মা লাগে মই দিব পাৰোঁ মোক ইমান দিয়া ক'বনে নাহি নিশ্চয় ক'ব ভাল বেপাৰ হ'ব বুলি তেওঁ ভাবিছিলে কিন্তু পিতৰে ইয়াত ক'লে যে তোমাৰ টকাটো তোমাৰ লগতে থাক ঈশ্বৰৰ ধনটো তুমি ঈশ্বৰৰ বৰটো তুমি ধনেৰে কিনিব পাৰি বুলি ভাবিলা এই বিষয়ে তোমাৰ কোনো ভাগ নাই অংশ নাই কিয়নো ঈশ্বৰৰ আগত তোমাৰ হৃদয়টো সৰল নহয় আৰু এঠাইত লিখিছে তোমাৰ হৃদয়টো তিতাপিত্ত তুমি তিতাপিত্ত পৰিত্ৰাণ পোৱা নাই তাৰপিছত এতেকে প্ৰভুৱে তোমাৰ হৃদয়ৰ কুভাৱনা কিজানি ক্ষমা কৰে তাৰ নিমিত্তে এই পাপৰ কাৰণে মন পালতাই তেওঁৰ আগত প্ৰাৰ্থনা কৰে মন পালতোৱা কিন্তু তেওঁ ক'ত মন পালতা তিতাপিত্ত এতিয়া এইবোৰে উদাহৰণ পৰিত্ৰাণ নাপালেও গীৰ্জা থাকিব পাৰে পৰিত্ৰাণ নাপালেও প্ৰচাৰক হ'ব পাৰে পৰিত্ৰাণ নাপালেও পাষ্টৰ হ'ব পাৰে এইটো ডাঙৰ বিষয় নহয় স্বৰ্গ যোৱাটোহে আচল বিষয় এতিয়া যদি সঁচাকৈ পৰিত্ৰাণ পোৱা নাই মহাবিপদ এইটো এতিয়া জাকৰ মাজত থাকিব পাৰে আমি চিনি নাপাব পাৰোঁ তাৰপিছত অপব্যয় পুত্ৰৰ কথাটো আমি জানো এইটো দীঘলীয়া
লোক 15 অধ্যায়ত আছে যীশুৱে বহুত দৃষ্টান্ত দি শিক্ষা দিছিলে এতিয়া প্ৰতিটো দৃষ্টান্তত এটা আত্মিক শিক্ষা আছে মানে বুজাব বিচাৰিছে এদে এজন মানুহ যদি মন পালতাই স্বৰ্গত ঈশ্বৰৰ আনন্দ হয় মন পালতাব নলগীয়া 99 যদিও আছে তেওঁলোকৰ কাৰণেও ঈশ্বৰে আনন্দ কৰে কিন্তু এজন মন পালতাই যেতিয়া আহিব তেতিয়া স্বৰ্গত আনন্দ হয় এই বুলি শিক্ষা দিয়া সময়ত ইস্কৰিয়তীয়া যিহুদা আছিল না আছিলে মন পালতাবলৈ সুযোগ দিছিলে কিন্তু মন নাপালতা কিন্তু সেই অপবয় পুত্ৰই চেতন পালে গৈছে নিজৰ অৱস্থাত মন পালতাই ঈশ্বৰৰ ওচৰলৈ দেউতাৰ ওচৰলৈ গ'ল দেউতা মই আপোনাৰ ল'ৰা বুলি নহয় চাকৰ এটাৰ নিচিনা কৰক কাৰণ মই যোগ্য নহয় এই মন পালতাই আহিছে এতিয়া আমি ঈশ্বৰৰ বাক্যটো শুনি থাকো মন পালতাবলগীয়া মানুহটো মন পালতাব লাগিব ইস্কৰিয়তীয়াও শুনি আছিলে না মন পালতোৱা আৰু চিমন এই মায়াবীয়েও মন পালতা বুলি কৈছিলে পিছত যদি আমি পঢ়ো আপুনি কোৱা কথাটো যেন মোৰ তাত নঘটে এইকাৰণে মোৰ হৈ আপুনি প্ৰাৰ্থনা কৰক কৈছে কান্দিব লাগিছিল না নাই মই মহাপাপ কৰিলোঁ ঈশ্বৰ মোক ক্ষমা কৰক নিজেও কান্দিব তেওঁলোকেও কৰিলে দায়ুদে সেইটোৰেহে কৰিছে মই ঈশ্বৰৰ দেখাত মহাপাপ কৰিলোঁ সেইকাৰণে ঈশ্বৰেও তোমাক মাৰা নাই কৈছে কিন্তু তেওঁ কৰা নাই এতিয়া লাষ্টজন কোন আছিলে ডিমা এইটো পঢ়িম আমি দ্বিতীয় তিমথী 4:10 পদ দ্বিতীয় তিমথী 4:10 9-10 পদটো পঢ়িম মোৰ ইয়ালৈ সোনকালে আহিবলৈ তুমি যত্ন কৰা কিয়নো ডিমাই এই বৰ্তমান সংসাৰক প্ৰেম কৰা মোক ত্যাগ কৰি থিছলনিকলৈ গ'ল খ্ৰীষ্টিয়ান গালাতিয়ালৈ আৰু তীত ডালমাটিয়ালৈ গ'ল এতিয়া ডিমা মিছনাৰী পৌলৰ লগত প্ৰচাৰ কৰা মানুহ আছিলে প্ৰচাৰক তাৰপিছত এই সংসাৰক প্ৰেম কৰি একেবাৰে যি সময়ত বহুত প্ৰয়োজন আছিলে সেই সময়ত সেই বৃদ্ধ মিছনাৰীক এৰি পিনি থিছলনিকলৈ গ'ল কৈছে থিছলনিকিয়াটো বহুত ডাঙৰ চিটি তাতে কিবা কাৰণত গ'ল নাজানো জগতটো মৰম কৰাৰ কাৰণে বুলি কৈছে কিজানি লাভবিলাক কিবা বেহা বেপাৰ তাতে ভাল হ'ব বুলি গ'ল হ'ব গোটেই ব্যাখ্যা কৰা নাই ইয়াত যিয়েই নহওক কিয় এইটো পৌলৰ এজন সংগীৰ ওপৰত এক দুখজনক ধাৰাবাহিক বুলি কৈছে আমি আগতে পঢ়িছোঁ যে কলচিয়াত আমি পাওঁ ইয়াতে জন মাৰ্ক বুলি কয় এই জন মাৰ্কে এই পৌল আৰু বাৰ্নাপাৰ লগত মিছনাৰী যাত্ৰাত গৈছিলে বহুত জাগা গৈ তাৰপিছত যাওঁতে এটা জাগাত তেওঁ কিজানি কষ্ট পালে হ'বলা জন মাৰ্ক সেই মাৰ্কটো তাৰপিছত এৰি অহাৰ কাৰণে পিছত ছেকেণ্ডবাৰ মিছনাৰী যাত্ৰাত যাওঁতে বাৰ্নাপাই সেই জন মাৰ্কক ল'ব বিচাৰিছে পৌলে নালাগে ঈশ্বৰৰ কামৰ পৰা ৰাস্তাতে আমাক এৰি অহা মানুহটো ল'ব নালাগে দুইজনৰ মাজত ইমান তৰ্ক হ'ল একেবাৰে পৃথক হৈ গ'ল বাৰ্নাবা আৰু পৌলৰ মাজত
এতিয়া কিন্তু সেই জন মাক পিছতে আকৌ ঈশ্বৰৰ কামত যোগ দিছে আৰু পৌলে কৈছে জন মাকক লৈ আহিবা, তেওঁ মোৰ কাৰণে বহুত উপকাৰী, বহুত মানে ভাল কাম কৰিছে ৰেকৰ্ডত। এতিয়া ডিমা যি গ'ল কিজানি গ'ল হ'বলা, সেইকাৰণে বাইবেলত উল্লেখ কৰা নাই, আমি নাজানো বাইবেলে কোৱা কাৰণে, কিন্তু জগতটো প্ৰেম কৰাৰ কাৰণে তেওঁ আঁতৰি গ'ল বুলি কোৱাটো কিমান দুখ লগা কথা। এতিয়া সেইটো কাৰণে 11 পদটো পঢ়িম, তাতে 11 পদ পঢ়িম। কেৱল লোকহে মোৰ লগত আছিল, তুমি মাৰ্কক লগত লৈ আহিবা, কিয়নো তেওঁ পৰিচৰ্যা কৰ্মত মোলৈ উপকাৰী। মই ইতিমধ্যে ক'লোঁ সেই ইয়াতে লোকহে মোৰ লগত আছে কৈছে। লোক কোন হয়? সেই লোক, এই লোক লিখা লোক আৰু পাচনি কৰ্ম লিখা তেওঁ ডাক্তৰ আছিল, তেওঁ পৌলৰ লগত আছিল। এতিয়া সেইটো কাৰণে ইয়াতে কৈছে তুমি মাৰ্কক লগত লৈ আহিবা, কিয়নো তেওঁ পৰিচৰ্যা কৰ্মত মোলৈ উপকাৰী। আগতে তেওঁৰ কাৰণেই কাজিয়া হৈছিলে, তৰ্ক বিতৰ্ক বাৰ্ণাবাৰ লগত, কিন্তু পিছত তেওঁ ঈশ্বৰৰ কামত নিশ্চয় আকৌ ভালদৰে কৰিলে, সেইকাৰণে তেওঁ কৈছে বৰ উপকাৰী। এতিয়া একেবাৰে বুঢ়া হৈ গ'ল তেতিয়া সময়, তিমথি কৈছে লৈ আহিবা, ডিমা গ'ল, সংসাৰটো ভাল পাই গ'ল বুলি। এতিয়া ঈশ্বৰৰ কামত থাকিলেও সেইটো নহ'ব পাৰে ঈশ্বৰৰ মানুহ। এতিয়া মই নাম কেইটা মাত্ৰ ক'লোঁ, তেওঁলোক ঈশ্বৰৰ মানুহবিলাকৰ মাজতে আছিলে, পৰিত্ৰাণ পোৱা নাছিল। সেইটো বাইবেলে আমাক ৱাৰ্ণিং দিছে, যদি সঁচাকৈ মন নাপালোঁ তাই পৰিত্ৰাণ নাপায়, স্বৰ্গ নাযাব। এতিয়া এছৰ বিষয়ে আমি পালোঁ, তেওঁ পৰিত্ৰাণ পোৱা মানুহ নহয়। আৰু বিলিয়ম, এছৌ পৰিত্ৰাণ পোৱা মানুহ বুলি তিল মানুহ প্ৰমাণ নাই কৈছে। আৰু বিলিয়মটো টকালোভীয়া, তাৰ কাহিনীটো কি হ'ল? যুদ্ধত মাৰি দিলে, ইয়াত নাই, পিছত প্ৰকাশিত বাইকতে পাইছে। সেই পাপৰ কাৰণে যুদ্ধ কৰা সময়ত বিলিয়ামো কাটা খায়। তাৰপিছত চৌল তেওঁ ৰজা আছিলে আৰু তেওঁ পৰিত্ৰাণ পোৱা যেন লাগে, এই বাইবেল পদটো চালোঁ, তেওঁ যে পৰিত্ৰাণ পোৱা নাই সেই বাইবেল পদো চালোঁ। আৰু আটাইতকৈ বেয়া কুখ্যাত বুলি কৈছে প্ৰতাৰক, দেশটো প্ৰতাৰণা কৰিলে দেশদ্ৰোহ বুলি কয়, এইটো প্ৰভুকে প্ৰতাৰণা কৰিলে আটাইতকৈ কুখ্যাত কৈছে। কোনেও তেওঁৰ নামটো থবলৈ মন নাই। আকৌ ল'ৰা ছোৱালী থৈছে জানো নাম? ইস্কৰিয়তীয়া যিহুদা বুলি কোনেও থোৱা নাই, থলে ভালহে হ'ব বলা। জোহন বুলি থয়, কিন্তু চোৰ হয় আকৌ কিছুমান। একদিন আমাৰ মাষ্টৰে কৈছিলে বাইবেল স্কুলত, সেই মংগলদৈত বিচাৰ কৰা সময়ত গৈছিলে, তোমাৰ নাম কি? পিতৰ। হয়, পিতৰেতো কেতিয়াও এনেকুৱা চুৰ কৰা নাই, তুমি আকৌ ক'ৰ পৰা আহিলা? পিতৰ বাইবেলো কিমান বিখ্যাত বুলি যাত যে কৈছে। আৰু এজনটো আহিছে, তোমাৰ নামটো কি? জোহন। মস্ত বদমাছ চোৰ কৈছে। সেইটো কাৰণে বাইবেলৰ বিখ্যাত নামবিলাক থ'ব নালাগে বুলি আমাৰ ছাৰে কৈছে। এতিয়াও আছে এই ছাৰ। এতিয়া ইস্কৰিয়তীয়া যিহুদা বহুত কুখ্যাত আছিল। চিমন মায়াবী, তেওঁৰ কথাও আমি পালোঁ। বাপ্তিস্মাও লৈছে, মিছনাৰী কামত আছিলে, কিন্তু তিতাপিত্ত। তাৰপিছত অপবয় পুত্ৰ
ডিমা এইকেইজন মানুহ 1 2 3 4 5 6 7 জনৰ কথাটো চাওঁ 7 নম্বৰ মানে পাৰফেক্ট নম্বৰ নহয় জানো ঈশ্বৰৰ পাৰফেক্টলি পৰিত্ৰাণ নোপোৱা মানুহ সেইকাৰণে আমাৰ মাজত যদি সন্দেহ আছে ধুঁৱলি কুঁৱলি স্পষ্ট দেখা নাই এতিয়াই ৰাইট টাইম নহ'লে মই পাইছোঁ বুলি থাকিলে যাব নৰকত গতিকে কোনেও যেন নৰকলৈ নাযায় এইটো ঈশ্বৰৰ ইচ্ছা সকলোৱে যেন পৰিত্ৰাণ পায় এইটো ঈশ্বৰে ইচ্ছা কৰে প্ৰাৰ্থনা কৰে স্বৰ্গত থকা মহান পুত্ৰ ঈশ্বৰ ধন্যবাদ দিছোঁ তোমাৰ বাক্যবোৰৰ কাৰণে 7 জন মানুহৰ বিষয়ে আমি চালোঁ যিসকল ঈশ্বৰৰ মানুহবিলাকৰ লগতে আছিল আৰু দেখোঁতে তেওঁলোক পৰিত্ৰাণ পোৱাৰ নিচিনা কিন্তু তেওঁলোক পৰিত্ৰাণ পোৱা নাই প্ৰভু আমাৰ মাজত যদি কোনোবা এইদৰে আছিল নিজকে পৰীক্ষা কৰি মন পালতাই তোমালৈ ঘূৰি আহিবলৈ সুযোগ দিয়া প্ৰভু প্ৰাৰ্থনা যীশু নামত খুজিছোঁ আমেন